So good morning, good evening, good afternoon guys. JTA video saisa. Welcome to LD Academy. So first of all, congratulations to everyone jone joa kali promote korisa class 10 or 11 loi. বহুত বাৰ ফ্ৰাষ্ট্ৰেচন তোমালোকে ভুগিব লগিয়া হৈছে এক্সাম হ'বনে নাই কেতিয়া হ'ব এন্ড অল ঠিক আছে বাৰু এটা প্ৰবলেমটো সলভ হৈ গৈছে ৰাইট এতিয়া এক্সাম নহয় তো এই ভিডিওটো বনোৱা হৈছে ফৰ দোজ ষ্টুডেন্ট জুনে জুনে সায়েন্স ষ্ট্ৰীমটো চুজ কৰিম বুলি ভাবিছা তো ফাৰ্স্ট অফ অল ফাৰ্স্ট মোৰ নিজৰ ইন্ট্ৰোডাকশনটো দিলো মাইসেলফ লক্ষ্যজিত ডেকা আই এম এ সিভিল ইঞ্জিনিয়াৰ পাস আউট ফ্ৰম আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু যোৱাবাৰ মই চেণ্টাৰটো খুলিছিলো এলডি একাডেমি চেণ্টাৰটোৰ নাম হয় তো আমাৰ চেণ্টাৰটো মৰিগাঁৱত খোলাৰ মেইন মোটিভটোৱে আছিল যে আমি এনেকুৱা এটা কোৱালিটি এডুকেশ্যন মৰিগাঁৱৰ ষ্টুডেণ্টখিনিক দিব পাৰোঁ চ' ডেট সেই ষ্টুডেণ্টখিনি বাহিৰলৈ যাবলগীয়া নহয় আৰু ইনফেক্ট আমাৰ মেইন গ'লটো হয় যাতে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টলৈ পঢ়িবলৈ আহক 11-12 সেইটো আমাৰ মেইন গ'ল হয় চ' আজি আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ এতিয়া কাইনেমেটিক্স চ' কাইনেমেটিক্স ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ফিজিক্সৰ এটা চেপ্টাৰ হয় আৰু এইটো চেপ্টাৰ তোমালোকে অলৰেডি 9ত পাই আহিছা ঠিক আছে বাট আই এম টেলিং ইউ ওৱান থিং 11ত যেতিয়া ফাৰ্ষ্ট ফিজিক্স পঢ়িবলৈ যাবা তোমালোকে বহুত নতুন নতুন বস্তু আহি যাব এফালৰ পৰা কাইনেমেটিক্স আহিব ইফালৰ পৰা ইউনিটছ এণ্ড ডাইমেনশ্যন আহিব ইফালৰ পৰা স্কেলাৰ এণ্ড ভেক্টৰ বুলি নতুন এটা চেপ্টাৰ আহিব নতুন এটা চেপ্টাৰ বুলি মই নকওঁ নতুন এটা কনচেপ্ট এটা আহি যাব ইফালে তোমাৰ আহি যাব ইন্টিগ্ৰেশ্যন আৰু ডিফাৰেন্সিয়েশ্যন আৰু সেইকাৰণে ষ্টাৰ্ট নিগোতে ন একদম ঝামেলা হৈ যায় যে কি পঢ়িম এতিয়া মই ফাৰ্ষ্ট কি পঢ়িম মই ফাৰ্ষ্ট স্কেলাৰ এণ্ড ভেক্টৰ পঢ়িম নে ফাৰ্ষ্ট মই কাইনেমেটিক্স পঢ়িম নে ফাৰ্ষ্ট মই ডিফাৰেন্সিয়েশ্যন নে ইন্টিগ্ৰেশ্যন পঢ়িম চ' সেইবোৰ ডোণ্ট ৱৰি এবাউট ডেট অলদো মই আজি লেকচাৰটো মিডৰ পৰা উঠাইছোঁ বাট অলৰেডি মোৰ বাকীবোৰ ভিডিঅ'ছ ইউটিউব চেনেলত আছে মেবি কেইটামান ভিডিঅ' পাব্লিক কৰি থোৱা প্ৰাইভেট কৰি থোৱা আছে কেইটামান ভিডিঅ' সেইকেইটা মই পাব্লিক কৰি দি দিম চ' ডোণ্ট ৱৰি আজিও যদি মিডৰ পৰা উঠাইছোঁ ভিডিঅ'টো মানে চেপ্টাৰটো যেটো পঢ়াবলৈ গৈ আছো বাট গুটেখিনি একদম বুজি পাবা এণ্ড একদম লাষ্টত লেকচাৰটো লাষ্টত মই দুটা কুৱেশ্যনছ কৰি দিম এটা জেডব্লিউ এডভান্সৰ এটা নিটৰ দুটা কুৱেশ্যনছ আমি একদম লাষ্টত সলভ কৰিম চ' সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা ধুনীয়াকৈ চাই যোৱা অ'কে চ' ষ্টাৰ্ট কৰিবলৈ গৈছে আমি কাইনেমেটিক্স কাইনেমেটিক্স মানে কি কাইনেটিক্স কামছ ফ্ৰম দ্য টু ৱৰ্ড ডেট ইজ কাইনেটিক এণ্ড মেটিক্স সো কাইনেটিক মানে এইটো গম পাইছা কাইনেটিক এনাৰ্জি যেতিয়া বডি এটা মোশনত থাকে তেতিয়া বডি এটো কাইনেটিক এনাৰ্জি থাকে কাইনেটিক এনাৰ্জি কিমান হৈ যায় হাফ অফ mv স্কয়াৰ বডি এটা যেতিয়া মোশনত থাকে বডি এটা যেতিয়া ৰেষ্টত থাকে ভেলোচিটি 0 হৈ যায় কাইনেটিক এনাৰ্জি কিমান হৈ যায় 0 হৈ যায় সো কাইনেটিক মিন্স যেতিয়া বডি এটা মোশনত থাকে মুভমেন্ট কৰি থাকে এণ্ড মেটিক্স ৰিলেটেড টু ম্যাথছ নিউমেৰিকেলছ ৰাইট মেটিক্স ৰিলেটেড টু ম্যাথছ সো আমি এজ এ হোল কাইনেমেটিক্সত আমি কি পঢ়িম বডি এটা যেতিয়া মোশনত থাকিব বডি এটা যেতিয়া মুভমেন্ট কৰি থাকিব সো তাক আমি কিছুমান বস্তু ক্যালকুলেট কৰিম তাৰ স্পিড কিমান তাৰ ভেলোচিটি কিমান কি কিমান ডিসটেন্স কভাৰ কৰিছে কি কিমান ডিসপ্লেসমেন্ট কভাৰ কৰিছে তাৰ এটা টাইমত সে বডি এটা এনেকৈ মুভ কৰি আছে তাৰ থাৰ্ড নম্বৰ সেকেন্ডৰ তাৰ স্পিড কিমান আছিল তাৰ এক্সিলাৰেশন কিমান তাৰ ৰিটাৰ্ডেশন কিমান আমি সেইখিনি ওপৰত ডিসকাস কৰিম সো কেটিয়ে হৈ যায় এজ এ হোল কাইনেমেটিক্স ওকে তো কাইনেমেটিক্সত আমি তিনটা ওকে সো ফার্স্ট অফ অল কাইনেমেটিক্স স্টার্ট হৈ গৈছে কাইনেমেটিক্স মানে কি আমি বুজি পালো সেকেন্ড থিং টু হৈ গৈছে আমি জানিবলৈ মোশন মানে কি হোৱাট ডু ইউ মিন বাই মোশন ক্লাস 9 টু পাই আহিছা মোশন মানে কি হয় সে ধৰি লোৱা এই বৰ্ডখন চোৱা সো যদি মই তোমালোকক সুধো বৰ্ডখন মোশনত আছে নে তোমালোকে ক'বা নাই আৰু যদি এটা মই খুদো মই মোশনত আছো নে তোমালোকে কবা আছে স্যাৰ তোমালোকে কবা আছে স্যাৰ সো মোশন মানে কি যেতিয়া এটা বডিয়ে তাৰ পজিশন চেঞ্জ কৰিব উইথ ৰেসপেক্ট টু টাইম দেন উই ক্যান সে দ্য বডি ইজ ইন মোশন ঠিক আছে এই মাৰ্কাৰডাল লোৱা মোশনত আছে নে নাই অলপ বাৰু মই কপি আছো হেতু ইগনোৰ কৰা মাৰ্কাৰডাল মোশনত আছে নে নাই কিয় বিকজ ইয়াৰ পজিশন উইথ ৰেসপেক্ট টু টাইম চেঞ্জ কৰা নাই 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ড 20 সেকেন্ড 25 সেকেন্ড 25 সেকেন্ড 28 সেকেন্ড নাই মোশনত উইথ রেসপেক্ট টু টাইম গৈ আছে ইয়াত ৰৈ আছে সো ই মোশনত নাই বাট এবাৰ চোৱা 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ড 7 সেকেন্ড 8 সেকেন্ড 9 সেকেন্ড 10 সেকেন্ড 11 সেকেন্ড 12 সেকেন্ড 13 সেকেন্ড 14 সেকেন্ড 15 সেকেন্ড 16 সেকেন্ড সো এটা কি আছে উইথ রেসপেক্ট টু টাইম বডিটোৱে নিজৰ পজিশনটো চেঞ্জ কৰি আছে দ্যাট ইজ মোশন সো মোশন বুলি ক'লে কি বুজিবা when a body changes its position মোৰ হেণ্ডৰাইটিং ইমানো ভাল নহয় with respect to time
then the body is said to be in motion. ঠিক আছে মোশনৰ ডেফিনেশ্যনটো কি হৈ গ'ল ধুনীয়াকৈ গোটেইখিনি আহি আছে নে বাৰু মোশনৰ ডেফিনেশ্যনটো ইয়া so when a body changes its position with respect to time then we can say the body is in motion so next কথাটো হৈ গ'ল sorry so next কথাটো হৈ গ'ল মোশন কেইটা টাইপছৰ থাকিব পাৰে মোশনৰ বহুত বেলেগ বেলেগ টাইপ আছে so আমি ষ্টাৰ্টিংৰ টাইপছ কিটা পঢ়িবলৈ গৈ আছো হেতু হৈ যায় one dimensional motion two dimensional motion and three dimensional motion motion তোমাৰ তিনটা টাইপছৰ থাকে first to have one dimensional motion second to হৈ যায় two dimensional motion third to হৈ যায় three dimensional motion so one dimensional motion মানে কি হৈ যায় বডি এটা যেতিয়া straight লাইনত মুভ কৰিব সে বডিটো আছিল ইয়াত লৰাটো আছিল ইয়াত গৈ পালে কি ইয়াত এনেকে মুভ কৰিছে straight লাইনত হেতু হৈ যায় one dimensional motion two dimensional motion মানে কি হয় আমি ধুনিয়াকে পঢ়িম সুন্দৰভাৱে পঢ়িম প্ৰজেক্টাইল মোশন বাট ষ্টিল এতিয়া মই তোমালোকক দেখাই দিছো two dimensional motion মানে কি হয় two dimensional motion মানে কি হয় ধৰি লোৱা এই মাৰ্কাৰডালক মই ইয়াৰ পৰা এনেকে দলি আছো ইয়ালৈ এই মাৰ্কাৰডালক মই ইয়াৰ পৰা দলি আছো ইয়ালৈ ৰাইট মানে মই ধৰি লোৱা মাৰ্কাৰডালক মাৰ্কাৰ নহয় মই ধৰি লোৱা বল এটা দলি আছো ইয়াৰ পৰা দলি আছো ইয়ালৈ তো বলটো এনেকে যাব এনেকে গৈ এনেকে আহি যাব বলটো এটা টাইমত ইয়াত থাকিব এটা টাইমত ইয়াত থাকিব এটা টাইমত ইয়াত থাকিব এটা টাইমত ইয়াত থাকিব ৰাইট যেতিয়া যদি মই খুদু বলটো যেতিয়া এই পজিশনটো পাইছে গৈ সো তেতিয়া কি এক্স ডিসটেন্স কিমান কভাৰ কৰিছে কি তোমাৰ এক্স ডিসটেন্স কভাৰ কৰিছে ইমানখিনি ইন দা সেম টাইম বডিটো ওয়াই ডিসটেন্স কিমান কভাৰ কৰিছে বডিটোৱে কভাৰ কৰিছে ওয়াই ডিসটেন্স ইমানখিনি ঠিক আছে সো তেনেকৈ সে ধৰিলা বডিটো গৈ পেলাই এটো টাইম পাইছে এই পইণ্টটো পাইছে সো তেতিয়া কি এক্স ডিসটেন্স কিমান কভাৰ কৰিছে কি এক্স ডিসটেন্স কভাৰ কৰিছে ইমানখিনি আৰু ইন দা সেম টাইম কি ওয়াই ডিসটেন্স কিমান কভাৰ কৰিছে ইয়াৰ পৰা ইয়ালৈ সো এনেকুৱা টাইপছৰ মোশনক আমি কম টু ডাইমেনশনাল মোশন যেতিয়া দুটা ডাইমেনশনত তাৰ পজিশন চেঞ্জ হ'ব আৰু থ্ৰী ডাইমেনশনাল মানে কি হৈ যাব থ্ৰী ডাইমেনশনাল মোশন মানে তোমালোকে যিবোৰ মুভি চোৱা না মৰিগাঁৱত বাৰু নাই এইটো ফেচিলিটি 3D মুভি চাইছা তো তাত কেনেকুৱা লাগে ন কিবা কিবি একদম এনেকৈ আহি যায় ফ্ৰণ্টলৈ আহি যায় কেতিয়াবা এনেকৈ যাবলগীয়া হয় মোৰ হেৰি এটা হৈছিলে একুৱামেন চাওঁতে এনেকুৱা হৈছিলে বহুত লাজত পৰিছোঁ মই একুৱামেনখন চাবা 3Dত এতিয়াতো চাব নাপাবা চাগে একুৱামেনখন 3Dত কি হৈছিলে তাত তোমাৰ কি হৈছে 3D এফেক্টটো দিবলৈ বহুত ভাল হৈছিলে কিহৰ কাৰণে চব পানী দেখাবলগীয়া হৈছে সো এনেকৈ কিবা এটা ফাইট এটা চলি আছিলে সো মানে পানীৰ মানে এটা টুকুৰা এটা কি টুকুৰা কম ন হা পানীৰ ড্ৰপ এটা ডাঙৰ ড্ৰপ এটা মানে এনেকৈ মোৰ ওচৰলৈ আহিছে মই প্ৰায় এনেকৈ দিবলগীয়া হৈছে আৰু গোটেই চাইডৰ মানে মোক হাঁহি দিছে মানে সো সেইটো হৈছে থ্ৰী ডাইমেনশ্যন সো থ্ৰী ডাইমেনশ্যন মানে কি হয় চোৱা বডিটো যেতিয়া এনেকৈ ষ্ট্ৰেট গৈছে 1D বডিটো যেতিয়া এনেকৈ গৈছে 2D দুটা ডাইমেনশ্যনত যে বডিটো এনেকৈ যাব চোৱা তিনটা ডাইমেনশন গৈ আছে ফার্স্ট কি কভার কৰিছে x ডিসটেন্স দেন কি কভার কৰিছে y ডিসটেন্স x গৈছে y এনেকে থাকোতে x আৰু y কভার কৰি আছে ৰাইট দেন আকৌ ওপৰলৈ গৈ আছে x ও কভার কৰি আছে y ও x কভার কৰি আছে y কভার কৰি আছে আৰু z কভার কৰি আছে এনেকে ওপৰলৈ গৈছে দ্যাট ইজ 3D তুমি যে মোক দেখা পাই আছা 3D মোৰ x এক্সিস আছে y এক্সিস আছে z এক্সিস আছে সো হেতু হৈ যায় 3 ডাইমেনশনাল মোশন সো আজি আমি পঢ়িম अबाउट 1 ডাইমেনশনাল মোশন ঠিক আছে বাট ডিসপ্লেসমেন্টৰ এটা দুটা কোৱেশ্যনত আমি 2D লৈ আনিম বাট জেনাৰেলি আমি আজি পঢ়িবলৈ গৈ আছো 1 ডাইমেনশনাল মোশন ঠিক আছে মোশন মানে কি হল কনসেপ্টটো ক্লিয়াৰ হৈ গল প্লিজ নোট ডাউন কৰি লোৱা একো নাই বাৰু নোট ডাউন কৰি লবলৈ তো ইয়া দেন নেক্সট কথাটো আহি গৈছে তোমাৰ এইটো তোমালোকে পাই আহিছে আৰু ভাবি আছে সাৰে কি পঢ়াইছে কিন্তু চাবা না লাষ্টত ইয়াৰে ওপৰতেই আজি যিখিনি পঢ়ি আছে নাইনত যিখিনি পাই আহিছে তাৰে ওপৰতেই দুটা কুৱেশ্যনছ থাকিব নীট আৰু জেডব্লিউ ইনফেক্ট আমি চেণ্টাৰটো এবাৰ সেই কাৰণে 9ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 9তেই বহুতখিনি মেটেৰিয়েলছ দি দিব পৰা যায় বিকজ 9ত যিমানখিনি পঢ়া ন সেইখিনি 11ৰ বহুতখিনি লগত মিলে আৰু 10ত যিখিনি পঢ়া সেইখিনি 12ৰ লগত মিলে এইকাৰণে যোৱাকালি মোৰ এজন ষ্টুডেণ্টে কৈ আছিলে ছাৰ এনেই পঢ়িলোঁ ইমান টাইম মই বোলো পঢ়া বস্তুটো কেতিয়াও এনেই নাযায় ডোণ্ট ৱৰি এবাউট ডেট এক্সাম নাই হোৱা ইটছ অ'কে আৰু এক্সাম হ'বও নোৱাৰে এনেকুৱা এটা কণ্ডিশ্যনৰ ৰাইট বাট পঢ়া বস্তুটো এনেই কেতিয়াও নাযায় ডোণ্ট ৱৰি এবাউট ডেট কষ্ট কেতিয়াও এনেই নাযায়
ৰাইট তো ইয়া ফাৰ্ষ্ট বস্তুটো আহি যায় আমাৰ কাইনেমেটিক্সত যদি আমি ফাৰ্ষ্ট বস্তু কৰিবলৈ যাওঁ ফাৰ্ষ্ট বস্তুটো আহি যায় আমাৰ ডিষ্টেন্স হোৱাট ডু ইউ মিন বাই ডিষ্টেন্স ডিষ্টেন্স মানে কি হৈ যায় সে ধৰিলা ল'ৰাটো আছিল প্ৰথম আছিলে পইণ্ট এত আছিলে দেন এ পৰা ই গৈ পালেগৈ বি চ' ধৰি লোৱা ই আছিল ইয়াত চ' ই ইয়াৰ পৰা এনেকৈ গৈ 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 পালেগৈ বি চ' ইয়াৰ ডিষ্টেন্স কিমান কম সে ধৰি লোৱা এইখিনি ধৰি লোৱা 100 মিটাৰ চ' ল'ৰাটোৱে এ পৰা বি লৈ যাওঁতে কিমান ডিষ্টেন্স কভাৰ কৰিছে মই কম 100 মিটাৰ ডিষ্টেন্স কভাৰ কৰিছে যদি ল'ৰাটোৱে এনেকৈ যায় এনেকৈ গ'ল এনেকৈ গ'ল এনেকৈ গ'ল ধৰি লোৱা এইখিনি ধৰি লোৱা 50 মিটাৰ এইখিনি এগেইন 100 মিটাৰ এইখিনি ধৰি লোৱা 50 মিটাৰ চ' তেতিয়া যদি ল'ৰাটোৱে ফাৰ্ষ্টতে ছাপ'জ এই পাথটো ফ'ল' কৰিছে এ পৰা বি লৈ গৈছে চ' সি তেতিয়া 100 মিটাৰ কভাৰ কৰিছে চ' তেতিয়া সি কিমান ডিষ্টেন্স কভাৰ কৰিছে 100 মিটাৰ নেক্সট টাইম যদি সি এনেকৈ যায় 50 মিটাৰ গৈছে দেন 100 মিটাৰ গৈছে দেন 50 মিটাৰ গৈছে চ' সি তেতিয়া টোটেল ডিষ্টেন্স কিমান কভাৰ কৰিছে বুলি ক'লে কিমান ক'বা 50 প্লাছ 100 প্লাছ 50 ইজ 200 চ' হোৱাট ডু ইউ মিন বাই ডিষ্টেন্স ডিষ্টেন্স বুলি ক'লে কি বুজিবা ডিষ্টেন্স ইজ দ্য টোটেল পাথ লেংথ সেই যিটো পাথ যিটো তুমি ফ'ল' কৰিছা এটা পইণ্টৰ পৰা এটা পইণ্টলৈ যাওঁতে যিটো পাথ ফ'ল' কৰিছা সেই পাথটোৰ যিটো লেংথটো হ'ব সেই লেংথটোকে কোৱা হয় ডিষ্টেন্স ঠিক আছে চ' ডিষ্টেন্স মানে কি হৈ যায় ডিষ্টেন্স ইজ দ্য total path length covered distance is the total path length covered okay so next ahi gol amar displacement what do you mean by displacement so displacement mane ki hoy jay the shortest distance between the starting point and the ending point so displacement or definition to lekhai lo then a diagram tote ma bujai dim so what do you mean by displacement so eta tumalko lagi ase ki pohai ase distance displacement ami najanu neki ei kitai bhul koriba olop pisot jeta question dim so sai jo please ani manu je pondit no hero 9 or bostu eta bhalke monot ase still etu ase sage distance or displacement to ja ho displacement mane ki hoy jay the shortest distance ekdom shortest distance the shortest distance between মই কিছুমান শর্ট ফর্ম ইউজ কৰো bw মানে between the shortest distance but তোমালোকে ইউজ নকৰিবা এক্সামিনাৰে টিস কৰি দিব the shortest distance between the initial point or starting point কথা নাই the shortest distance between the initial point and the final point গম পালা shortest distance initial point যেতিয়াই তোমাক চোৱা যেতিয়াই তোমাক ডিসপ্লেসমেন্ট উলিয়াবলৈ দিব চকুটো মুদি লবা স্টার্টিং পয়েন্টটো আৰু ফাইনাল পয়েন্টটো পয়েন্ট আউট কৰি লবা চকুটো মুদি ললে কেনেকৈ পয়েন্ট আউট কৰি লবা চকুটো মেলি থবা দেন স্টার্টিং পয়েন্ট আৰু এন্ডিং পয়েন্টটো পয়েন্ট আউট কৰি লবা আৰু চকু মুদি স্কেল এডালে স্ট্রেট লাইন এডাল ড্ৰ কৰি দিবা দ্যাট ইজ দ্য ডিসপ্লেসমেন্ট হল সো ইনিশিয়াল পয়েন্ট কোনটো হয় এ ফাইনাল পয়েন্ট কোনটো হয় বি সো ল'ৰাটোৱে যেতিয়া এনেকৈ গৈছে এ পৰা বি লৈ গৈছে সো এই ডিসপ্লেসমেন্ট কিমান কভাৰ কৰিছে 100 মিটাৰ কভাৰ কৰিছে ডিসপ্লেসমেন্ট 100 মিটাৰ বাট যেতিয়া ল'ৰাটোৱে এ পৰা বি লৈ এনেকৈ গৈছে এনেকৈ গৈছে যেতিয়া এনেকৈ গৈছে সো তেতিয়া ডিসপ্লেসমেন্ট কিমান হৈছে সো তেতিয়া তোমালোকৰ মাইন্ডলৈ আকৌ আহি যাব পাৰে স্যাৰ 50 প্লাস 100 প্লাস 50 ইমান হ'ব নেকি স্যাৰ কিমান হ'ব নেকি যে স্যাৰ 200 হ'ব নেকি নহয় মই কি কৈছো ল'ৰাটোৱে যেনেকৈ নাযাও মতলব নাই জোৰ পৰে নাযাও মতলব নাই এ পৰা বি লৈ গৈছে না ইনিশিয়াল পয়েন্টটো কি হয় এ ফাইনাল পয়েন্টটো কি হয় বি এ পৰা বি লৈ গৈছে না তো এতিয়া আমি কি কৰিব লাগিব না সো এ পৰা বি লৈ তুমি স্ট্রেট লাইন ড্ৰ কৰি দিবা আৰু সেই তাৰ যেটো লেংথটো হ'ব that is the displacement বুজি পালা ডিসটেন্স মানে the total path length and the displacement মানে চকু মুদি স্টার্টিং পয়েন্ট আৰু এন্ডিং পয়েন্টটো লবা আৰু স্টার্টিং পয়েন্ট আৰু এন্ডিং পয়েন্টক স্কেল এডালে এনেকৈ মেজার কৰি লবা তাৰ যেটো ডিসটেন্স হ'ব সেই ডিসটেন্সটো হৈ যাব ডিসপ্লেসমেন্ট ক্লিয়াৰ থ্যাংক ইউ সো মাচ নোট ডাউন কৰি লোৱা নোট ডাউন মানে পজ কৰি নোট ডাউন কৰি লবা আৰু অলপ ভালকৈ বুজাও because বহুত ইম্পৰ্টেন্ট হয় ডিসটেন্স আৰু ডিসপ্লেসমেন্ট যদি তোমালোকে ক্লিয়াৰ নহয় তো একো বস্তুই ক্লিয়াৰ নহয় সো ধৰিলা
মই A ৰ পৰা B লৈ যাব লাগে মই A ৰ পৰা B লৈ যাব লাগে মই এটা পাঠ এনেকৈ যাব পাৰোঁ এইটো পাঠ নাম্বাৰ 1 মই এটা পাঠ এনেকৈও যাব পাৰোঁ মেৰে এনেকৈ যাব পাৰোঁ এইটো হৈছে সেকেন্ড নাম্বাৰ পাঠ মই এটা পাঠ এনেকৈও যাব পাৰোঁ এইটো লৈ লোৱা 3 নম্বৰ পাঠ মই এটা পাঠ তোমাৰ এনেকৈও যাব পাৰোঁ এইটো লৈ লোৱা 4 নম্বৰ পাঠ নাম্বাৰ 4 ইয়া অবভিয়াছ কথা না তুমি A ৰ পৰা B লৈ যাব লাগে তুমি দন্দুৱাৰ পৰা মৰিগাঁওলৈ আহিব লাগে বহুত বেলেগ বেলেগ ৰাস্তা আছে ন তুমি যিকোনো ৰাস্তাৰে আহিব পাৰা বাট যেতিয়া তুমি যোনটো পাঠেৰে আহিবা A ৰ পৰা B লৈ সো যদি তোমাক কোতে তুমি কিমান ডিসটেন্স কভাৰ কৰিছা সো তেতিয়া তুমি কি ক'ব লাগিব পাঠটোৰ লেংথটো তুমি ক'ব লাগিব বাট যদি তোমাক কোতে A ৰ পৰা B লৈ যাওঁতে তোমাৰ ডিসপ্লেসমেন্ট কিমান চকুমুদি দিস ইজ দা স্টাৰ্টিং পইণ্ট দিস ইজ দা ফাইনেল পইণ্ট স্কেল মাৰি মিজাৰ কৰি দিয়া যেটো ডিসটেন্স পাবা হেতুই হৈ যাব ডিসপ্লেসমেন্ট ক্লিয়াৰ ওকে নেক্সট এতিয়া আমি পঢ়িবলৈ গৈ আছো ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত কেটামান ডিফাৰেন্স ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত কেটামান ডিফাৰেন্স সো ইয়াত এটা নতুন টাৰ্ম এটা আহি যাব স্কেলাৰ এণ্ড ভেক্টৰ ঠিক আছে ডিসটেন্স এণ্ড ডিসপ্লেসমেন্ট সো মই ক'লো ন অলপমান কনফিউজ হোৱা যায় ক্লাছ 11 ফিজিক্সৰ বিকজ সব বস্তু আহি যায় একেলগতে তো এণ্ড মোৰ চেনেলত অলৰেডি স্কেলাৰ্ছ আৰু ভেক্টৰ্ছৰ ওপৰত ভিডিঅ' বনোৱা হৈ আছে হা আৰু মোক ইহঁতৰ আমাৰ যিটো বেটছ ক্লাছ 11ৰ পৰা 12 পাইছে নকওঁ সেইটো কথা ক'ব দৰকাৰ নাই ইয়াত দেন তোমালোকে তেনেকৈ মাতা হ'ব মোক অ'কে তো ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট চ' ডিষ্টেঞ্চ মানে কি হৈ যায় ডিষ্টেঞ্চ ইজ দ্য টোটেল পাথ লেংথ ক'লোঁ তাৰ আগতে আৰু এটা কৈ লওঁ ডিষ্টেঞ্চটো তোমাৰ কি হৈ যায় স্কেলাৰ কোৱান্টিটি এইটো ভাবিবা ছাৰে এইটো আকৌ কি পঢ়াই দিলে চ' ডোণ্ট ৱৰি ইয়াৰ ওপৰত মোৰ ভিডিঅ' বনোৱা আছে ইয়াত মই ধুনীয়াকৈ অলপ কৈ দিম এণ্ড ডিছপ্লেচমেণ্ট মানে হৈ যায় ভেক্টৰ কোৱান্টিটি আমাৰ যিমানবোৰ ফিজিকেল কোৱান্টিটি আছে এটাক আমি দুটা টাইপছত ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ এটা স্কেলাৰ এটা ভেক্টৰ স্কেলাৰ মানে যাৰ অকল মেগনিটিউড থাকে স্কেলাৰ মানে যাৰ অকল মেগনিটিউড থাকে ভেক্টৰ মানে যাৰ মেগনিটিউডো থাকিব লগতে ডাইৰেকশ্যনো থাকিব মানে কি হয় সে ধৰি লোৱা মোৰ হাইটটো সুধিলে কিমান মোৰ হাইট কিমান বুলি যদি মোক কোনোবাই সুধে মই ক'ম 5.11 ফিনিছ এইটো মোৰ হাইট চ' মোক সুধিব নেকি ভৰিৰ পৰা মূৰলৈ নে মূৰৰ পৰা ভৰিলৈ নুসুধে ন ভৰিৰ পৰা মূৰলৈ নে মূৰৰ পৰা ভৰিলৈ বুলি এইটো আমাক নুসুধে ৰাইট চ' সেইটো হৈ যায় জাষ্ট আমাৰ মেগনিটিউড মোৰ লেংথটো কৈ দিছোঁ বছ বাট তোমালোকে এটা বস্তু মন কৰিছানে আমি যে কৰোঁ পুছ পুল হা ঠেলা আৰু টানা 10 নিউটন ফ'ৰ্চ দি ঠেলিছোঁ 10 নিউটন ফ'ৰ্চ দি টানিছোঁ কিমান ফ'ৰ্চ দি আছোঁ 10 নিউটন সেইটো হৈ যায় মেগনিটিউড বা ঠেলা আৰু টানাও কৈ আছোঁ লগতে আমি পুছ কৰিছোঁ বা পুল কৰিছোঁ এইটো ডাইৰেকশ্যন দি আছোঁ তো তেনেবোৰ কোৱান্টিটিক কোৱা হয় ভেক্টৰ কোৱান্টিটি চ' ডিষ্টেঞ্চটো এটা স্কেলাৰ কোৱান্টিটি হৈ যায় ডিছপ্লেচমেণ্টটো এটা ভেক্টৰ কোৱান্টিটি হৈ যায় এণ্ড ডিছপ্লেচমেণ্টৰ ডাইৰেকশ্যন সদায় কি হয় সদায় ক'ৰ পৰা ক'লৈ হয় ইয়াৰ ডাইৰেকশ্যন তোমাৰ সদায় ইনিচিয়েল পইণ্টৰ পৰা ইনিচিয়েল পইণ্ট টু ফাইনেল পইণ্ট হয় ডিছপ্লেচমেণ্ট এটা ভেক্টৰ কোৱান্টিটি তাৰ ডাইৰেকশ্যন সদায় ইনিচিয়েল পইণ্ট টু ফাইনেল পইণ্ট হয় দিছ ইজ দ্য ফাৰ্ষ্ট ডিফাৰেঞ্চ ছেকেণ্ডটো হৈ যায় এইটো কি হৈ যায় টোটেল পাথ লেংথ আৰু এইটো হৈ যায় দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ঠিক আছে দেন থাৰ্ড নাম্বাৰ পইণ্টটো হৈ যায় ডিষ্টেঞ্চ cannot be 0 বা ডিছপ্লেচমেণ্ট can be 0 চ' থাৰ্ড নাম্বাৰ পইণ্টটো হৈ যায় ডিষ্টেঞ্চ এইবোৰ জানা চাগে তোমালোকে ৰাইট cannot be 0 and displacement can be 0 আৰু ইয়াৰ কথা ইয়াতে এটা কথা কৈ লওঁ যোনে আছামিজ মিডিয়ামৰ হয় যোনে আছামিজ মিডিয়ামত পঢ়িম বুলি ভাবি আছা প্লিজ একদম ডোণ্ট ৱৰি এবাউট দিছ চ' আছামিজ মিডিয়ামত যদি 11-12 পঢ়াও
নো প্ৰব্লেম একো বেয়া কথা নহয় বাট সাইড বাই সাইড ইউ হ্যাভ টু ব্ৰিং দিস টেক দিস ইংলিশ একেলগে সমানে লৈ গৈ থাকিব লাগিব একেলগত লৈ গৈ থাকিব লাগিব নহলে 11 12 পঢ়ি কি কৰিবা সায়েন্সত যদি লৈ চাই 11 12 পঢ়ি বলে কি কৰিবা অপচন কি আছে জেডব্লিউ আছে নীট আছে ইংলিশটো লাগিবই ঠিক আছে জেডব্লিউ নীট তুমি বাদ দি থোৱা এনেকুৱা নহয় যে সবে ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'ব লাগিব ৰাইট আৰু আজিকালি ইমানে বেছি ইঞ্জিনিয়াৰ আছে তো ঠিক আছে নকৰিলে প্ৰব্লেম নাই বাট ডিগ্ৰীটো কৰিবা ডিগ্ৰীটো কৰিব লাগিব তাততো তুমি আসামিজ মিডিয়াম নাপাবা তো আমি লেকচাৰবোৰ আমি ইংলিছত দিওঁ বুজোৱাটোতো অসমীয়াতে কৈ আছো মাজে মাজে অলপ চাইনিজ কোৰিয়ান মাৰি দিওঁ তো গম পাবা লাহে লাহে মই এইবোৰো জানো মানে ফ্ৰেঞ্চো মাৰো বেলেগ বেলেগ ল্যাঙ্গুৱেজ মই মাজে মাজে মাৰি দিওঁ বাট ইয়া লেখাটো ইংলিছত লিখাও কোৱাটো জেনেৰেলি অসমীয়াতে কওঁ মই এণ্ড নোটছটো তোমালোকে এক্সট্ৰাকে আসামিজত পাই যাবা সো ডোন্ট ওয়াৰি এবাউট দ্যাট আৰু এনেকুৱা নহয় যে অকল অসমীয়া পঢ়িব আহিছে এইটো বহুত বেয়া কথা কিন্তু সেইটো আমি কেতিয়াও সাপোৰ্ট নকৰো যোৱাবাৰ মোৰ বেটছ এটা আছে সিহঁতৰ একে প্ৰব্লেম হৈছিলে সিহঁতক মই ধমকি দি গালি দি একমাহমান ক্লাছ কৰাইছো তাৰপিছত এতিয়া সিহঁতে মোক সলিউশন অসমীয়াত নহয় ইংলিছতে দিয়ে মই বোলো অসমীয়াত কিয় দিয়া নাই কৈছে স্যাৰ এতিয়া ইংলিছত লিখিহে ভাল লাগে মই বোলো পাহৰি নাযাবি আকৌ মিডিয়ামটো তোৰ আসামিজতে হয় মানে ইমানখিনি ইমপ্ৰুভ কৰি লৈছে সো সেই ইমপ্ৰুভমেন্টটো আহি যাব ঠিক আছে আমাৰ মেইন কথাটো হ'ল আমি ডে বাই ডে টু ডে লাইফত আমি নিজকে ইমপ্ৰুভ কৰিব লাগে নিজকে আমি ইমপ্ৰুভ কৰি যাব লাগে যদি নিজকে তুমি ইমপ্ৰুভ কৰি যোৱা নাই মানে তুমি পিছ পৰি গৈ আছা বিকজ দুনিয়াত আৰু বহুতে নিজকে ইমপ্ৰুভ কৰি গৈ আছে তুমি ইয়াতে ৰৈ আছা তোমাৰ পজিশন মতে তুমিতো ঠিকই আছা তুমি খাৰা হৈ আছা কিন্তু বেলেগে যে ওপৰলৈ উঠি গৈ আছে সো আলটিমেটলি তুমি তললৈ গৈ আছা নাই that is a relative condition relative concept আমি পিছত পঢ়িম লাগে তো নিজকে ইমপ্ৰুভ কৰিব লাগিব ওকে আসামিজ মিডিয়াম ইংলিশ মিডিয়াম বুলি একো কথা নাই ফিজিক্স বুজি পালে সব ল্যাঙ্গুৱেজতে লিখিব পাৰিবা ডোন্ট ওয়াৰি এবাউট দ্যাট আৰু আজিকালি তো বহুতে কোৰিয়ান খেকি আছে না BTS ফ্যান the distance cannot be zero and the displacement can be zero oh my god স্যার এটো কি কথা কৈ দিলে কেনেকে হ'ব পাৰে তো ঠিকই আছে এই কথাটো আমি এতিয়া উলিয়াবলৈ গৈ আছো মানে প্রুফ কৰি কাৰণ ফিজিক্সত এনেকুৱা একো বস্তু নাই যেটো তুমি অকল হেৰি কৰিব পাৰা যেটো তুমি অকল ক'ব পাৰা বা দেখাব নোৱাৰা ফিজিক্সটো হেকানে ইন্টাৰেষ্টিং হয় সবৰে এটা কনসেপ্ট থাকে হা লজিক এটা থাকে এটো এনেই নহয় মানে এনেই ধপ নহয় মানে সে ধৰি লোৱা তুমি এ পৰা তুমি গলা বি লৈ এ টু বি গৈছা তুমি যেতিয়া তুমি এ টু বি মুভ কৰিছা সো তেতিয়া তুমি ডিসটেন্স কিমান কভার কৰিছা ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট সে ধৰি লোৱা 100 মিটাৰ সো এ পৰা বি লৈ যেতিয়া গৈছা তুমি ডিসটেন্স কিমান কভাৰ কৰিছা 100 মিটাৰ সো ডিসপ্লেসমেন্ট কিমান হ'ব এ পৰা বি লৈ যাওঁতে ডিসপ্লেসমেন্টটো হ'ব 100 মিটাৰ বিকজ দা ইনিশিয়াল পইণ্ট আৰু ষ্টাৰ্টিং পইণ্ট ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্টৰ মাজত শৰ্টেষ্ট ডিসটেন্সটো সো say next time আমি আহিছো a to b then b to a আকৌ ৰিটাৰ্ন আহিছো মানে এবাৰ মই কি কৰিছো ফাৰ্স্ট a to b আহিছো এনেকে then again মই b পৰা a লৈ ৰিটাৰ্ন আহিছো সো যেতিয়া মই a পৰা b লৈ গৈ b পৰা a লৈ গৈছো সো তেতিয়া মই ডিসটেন্স কিমান কভাৰ কৰিছো সো তেতিয়া মই ডিসটেন্স কভাৰ কৰিছো 100 মিটাৰ প্লাস 100 মিটাৰ মন কৰা a পৰা গৈছো b লৈ b পৰা আহিছো a লৈ 100 মিটাৰ প্লাস 100 মিটাৰ সো ডিসটেন্স মই কিমান কভাৰ কৰিছো 200 মিটাৰ বাট ডিসপ্লেসমেন্ট কিমান হৈছে মই কি কৈছিলো চকুটো মেলি লবা ইনিশিয়াল পইণ্টটো লবা আৰু ফাইনাল পইণ্টটো লবা a পৰা স্টাৰ্ট কৰি আহি a তে পাইছো a পৰা স্টাৰ্ট কৰি আহি a তে পাইছো এটো ইনিশিয়াল পইণ্ট এটো ফাইনাল পইণ্ট এটো ইনিশিয়াল পইণ্ট এটো ফাইনাল পইণ্ট ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্টৰ মাজত distance কিমান 0 so ইয়াত displacement হৈ গল 0 meter so that's why distance cannot be 0 and the displacement can be 0 clear হৈছে please note down কৰি লোৱা তো ঠিক আছে so next আমি আৰু কোৱেশ্চনস কৰিম সো ফিজিক্স মানে ন ফিজিক্স মানে তোমাৰ হৈ যায় থিওৰি নহয় ফিজিক্স মানে হৈ যায় থিওৰিখিনি পঢ়ি তুমি তাৰ ওপৰত কোৱেশ্চনস কৰা তেতিয়া তোমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব যে মানে বেছি কোৱেশ্চনস কৰিবা কি মানে বেছি কনসেপ্ট ক্লিয়াৰ হ'ব সো নেক্সট কোৱেশ্চন সো কোৱেশ্চনটো হৈ গ'ল এ বি সি ডি ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স হ'ল x মিটাৰ হা ডিসটেন্স ইয়াৰ পৰা ইয়ালৈ x মিটাৰ
ইয়াৰ পৰা ইয়ালৈও x মিটাৰ ইয়াৰ পৰা ইয়ালৈও x মিটাৰ so question is first part to লৈ লও আমি a to b to c to d to c ha so ইয়াৰ distance উলিয়াব লাগে and আমাৰ displacement উলিয়াব লাগে first number question to কি কৈছে বাৰু ফাৰ্স্টতে d লৈ দি দিয়া এবাৰ আকৌ ষ্টাৰ্টিংৰ পৰা দেখাই লওঁ হা পাৰ্ট টু ফলো কৰিছে a পৰা b লৈ গৈছে b পৰা c লৈ গৈছে c পৰা d লৈ গৈছে a পৰা b লৈ গৈছে b পৰা c লৈ গৈছে c পৰা d লৈ গৈছে ইয়াৰ ডিসটেন্স কিমান হ'ব আৰু ডিসপ্লেসমেন্ট কিমান হ'ব খুদিছে চোৱা a পৰা b লৈ গৈছে কিমান x মিটাৰ কভাৰ কৰিছে then x d লৈ গৈছে ফাইনাল পইণ্ট সো ডিসটেন্স কিমান কভাৰ কৰিছে 3x ডিসপ্লেসমেন্টৰ কাৰণে মই কি কৈছিলো চকু মুদি ষ্টাৰ্টিং পইণ্টটো লবা ফাইনাল পইণ্টটো লবা স্কেলেটলে মেজাৰ কৰি দিবা ইয়াৰ পৰা ইয়ালৈ যদি স্কেলেটলে মেজাৰ কৰি দিম কিমান পাবা 3x ডিসপ্লেসমেন্টটো ইয়াত 3x এ হৈছে ওকে নেক্সট কোৱেশ্চন টু সাপোজ পাৰ্ট টু আমি এবাৰ ফলো কৰিছো a to b to c to d to c to b এবাৰ মই কি খেল খেলিছো এবাৰ মই ফাৰ্স্ট গৈছো a পৰা b লৈ দেন গৈছো b পৰা c লৈ দেন গৈছো c পৰা d লৈ দেন আকৌ ৰিটাৰ্ন আহিছো d পৰা c লৈ দেন আকৌ আহিছো c পৰা b লৈ সো এতিয়া মোক লাগে ডিসটেন্স কভাৰ কৰিছে মানে টোটাল পাৰ্ট টু কিমান কভাৰ কৰিছে x 2x কিমান হল 3x কিমান হল 4x কিমান হল 5x so distance x 2x 3x 4x 5x total distance cover কৰিছে 5x মানে যিমানটো পাথ ফলো কৰিছা তুমি এনেকৈ গৈছা 3x গৈছা then 4x 5x আহিছা then আমাক ইয়াত লাগে ডিসপ্লেসমেন্ট so ডিসপ্লেসমেন্টৰ কাৰণে মই কি কৈছিলো চকু মুদি ষ্টাৰ্টিং পইণ্ট আৰু ফাইনাল পইণ্ট this is the starting point this is the final point and the shortest distance between starting point and final point মানে this much কিমান হৈ গ'ল ডিসপ্লেসমেন্ট সৰি ডিসপ্লেসমেন্ট হৈ গ'ল x মিটাৰ ক্লিয়াৰ হ'লনে বাৰু কনসেপ্টটো সুন্দৰভাৱে এতিয়া ইজি লাগি আছে যেতিয়া আমি এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোচিটিৰ ওপৰত কোৱেশ্চনছ কৰিম আজি এই কনসেপ্টৰ ওপৰতে আমি কোৱেশ্চনছ কৰিম জেডব্লিউ আৰু জেডব্লিউ এডভান্সৰ আৰু নিটৰ যেটা কোৱেশ্চনছ কৰিম এই কনসেপ্টৰ ওপৰতে কৰিম সো তেতিয়া চাবা এইখিনিয়ে খেলিমেলি কৰিবা সো প্লিজ অলপ বন দিবা নেক্সটটো বাৰু নিজে কৰি চাবা নেক্সটটো মই এটা দি দিলো অলপ জিগজাগ পাথা দিলো a to b b to c c to b b to c c to d d to c a to b b to c c to b b to c c to d d to c গৈছে সো এটা ডিসটেন্স আৰু ডিসপ্লেসমেন্ট উলিয়াই প্লিজ কমেন্ট কৰিবা ভিডিও জনে ফাৰ্স্ট কমেন্ট কৰিবা তালৈ মই এটা চকলেট পঠিয়াই দিম ক্যান্ডিম্যান নহয় ডেইৰী মিল্ক পঠিয়াই দিম কমেন্ট কৰিবা কিন্তু ফাৰ্স্ট কমেন্টটো কৰিবা নোটান কৰি ললানে ফাৰ্স্ট কমেন্টটো কৰিবা দেন মই যিদিনাখনে চেণ্টাৰলৈ আহোঁ মই মাতি দিম আহি যাবা এটা ডেইৰী মিল্ক লৈ যাবা তো ক্লিয়াৰ হৈছে নে বাৰু ঠিকে আছে যদি ক্লিয়াৰ হৈছে অলপ ষ্টেণ্ডাৰ্ড কুৱেশ্যন এটা কৰোঁ অলপমান ষ্টেণ্ডাৰ্ড কুৱেশ্যন এটা কৰোঁ অলদো ডিষ্টেন্স আৰু ডিসপ্লেসমেন্টে লাগিব অলপমান ষ্টেণ্ডাৰ্ড এটা কুৱেশ্যন কৰোঁ কুৱেশ্যন কিন্তু বহুত আছে কুৱেশ্যন এনাফ আছে এনাফ সো দিস ইজ আ সেন্টাৰ ইয়াৰ পৰা ইয়ালৈ ৰেডিয়াসটো ধৰি লোৱা r ঠিকে আছে তো আমি ইয়াক এনেকৈ হেৰি কৰিব পাৰোঁ চাৰিটা কোৱাড্ৰেণ্টত আমি ইয়াক ভাগি ল'ব পাৰোঁ সো এটো পইণ্ট লোৱা a এটো পইণ্ট লোৱা b এটো পইণ্ট লোৱা c এটো পইণ্ট লোৱা d ওকে সো এটা সার্কুলার ফিল্ড এখনত এনেকৈ আমি মুভ কৰিম এনেকৈ সার্কামফারেন্সত আমি মুভ কৰিম সো কোৱেশ্চন ইজ যেতিয়া আমি a to b গৈছো সেকেন্ড কোৱেশ্চনটো যেতিয়া আমি a to b to c গৈছো থাৰ্ড কোৱেশ্চনটো যেতিয়া আমি a to b to c to d গৈছো আৰু ফোর্থ কোৱেশ্চনটো যেতিয়া আমি a to b to c to d to a গৈছো সো গুটে কেটা কন্ডিশনতে আমাক লাগে ফাইন্ড আউট দা ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট ফাইন্ড আউট ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট ওকে সো ফার্স্ট পার্ট টু লং যেতিয়া মই a পৰা b লৈ মুভ কৰিম
যেতিয়া মই সার্কামফারেন্সত এই কোয়েশ্চনটো সার্কামফারেন্সত হয় এনেকে মুভ কৰিব নহয় দে একদম সার্কুলার মুভ কৰিব লাগিব তুমি সার্কুলার পাথত সো যেতিয়া মই এ পৰা বি লৈ মুভ কৰিছো যেতিয়া মই এ পৰা বি লৈ মুভ কৰিছো সো তেতিয়া মই টোটাল ডিসটেন্স কিমান কভার কৰিছো সলিউশন যেতিয়া মই এ টু বি মুভ কৰিছো সো তেতিয়া মই ডিসটেন্স কিমান কভার কৰিছো কিমানখিনি ডিসটেন্স কভার কৰিছো এইকন ডিসটেন্স কভার কৰিছো না এইকন হা তো সার্কুল এটা সার্কামফারেন্স কিমান হৈ যায় 2 পাই r সার্কুল এটা সার্কামফারেন্স কিমান হৈ যায় 2 পাই r তাৰ আমি কিমান কভার কৰিছো 1/4 কভার কৰিছো না তো ডিসটেন্স আমি কিমান কভার কৰিছো 1/4 অফ 2 পাই r r টু ৰেডিয়াস হয় ক্যাপিটাল r লৈছো বাৰু ঠিক আছে ক্যাপিটাল r সো গম পাইছা ন ইয়াৰ পৰা যদি মই এনেকে এক ৰাউন্ড মাৰিলো হেতেন মই কিমান ডিসটেন্স কভার কৰিলেন 2 পাই r ইয়াত এটা r ভ্যালু দি দিয়া নাই ডোন্ট वरी বাট আমি কভার কৰিছো জাস্ট 1/4 সো 1/4 অফ 2 পাই r কিমান হৈ গল ডিসটেন্স আমি কিমান কভার কৰিছো পাই r বাই 2 দেন মোক লাগিব এটা ডিসপ্লেসমেন্ট সো মই কি কৈছিলো ডিসপ্লেসমেন্টৰ কাৰণে তুমি চকু মুদি কি কৰিবা এগেইন চকুটো মেলি লবা চকুটো মেলি লৈ স্টার্টিং পয়েন্টটো কেনেকে এটা দিবা ফাইনাল পয়েন্টটো কেনেকে এটা দিবা দেন ইয়াৰ মাজত শৰ্টেজ ডিসটেন্সটো সো শৰ্টেজ ডিসটেন্স হলে সদায় কি হ'ব স্ট্রেট লাইন এডাল ড্ৰ কৰি দিলা সো আমাক এই ডিসটেন্সটো এটা লাগে এটোটো r বুলি গম পাই গলা ওকে সো আমাক এতিয়া এই ডিসটেন্সটো লাগে এই ডিসপ্লেসমেন্টে শর্টেজ ডিসটেন্স হ'ব ফৰ a to b সো এই ডিসটেন্সটো উলিয়াবলৈ এটা কি কৰিবা অলপটো দিমাগ লগাব লাগিব হা দিমাগ অলপ লগাব লাগিব ন নহলে নহব ন কাৰ ডায়লগ এটো তো এই ডিসটেন্স আমি উলিয়াব লাগে সো এই ডিসটেন্স উলিয়াবৰ কাৰণে তুমি কি কৰিব পাৰা তোমাৰ মাইন্ডত যদি এটা কথা আহি যায় তো এতিয়ালে গমে পাই গৈছা চাগে তোমালোক অলপ ইমানখিনি মই জানো আৰু ইমানখিনি আছে ইমানখিনি ক্যাপাসিটি আছে বুলি তো ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো কিমান হ'ব r হ'ব ন ইয়াৰ পৰা ইয়ালে এটো ৰেডিয়াস হ'ব ন এটো ৰেডিয়াস এটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ন গম পালা ন ইয়াৰ পৰা ইয়ালে r হ'ব না ৰেডিয়াস ইয়াৰ পৰা ইয়ালে r হ'ব আমাক এই ডিসটেন্সটো লাগে দিস ইজ আ শৰ্টেজ ডিসটেন্স কিয় ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্টৰ স্কেলটো আঁকি দিলো মানে আমাক লাগে কি মালটো আমাক লাগে এই কোণো r হয় সো আমাক এই ডিসটেন্সটো লাগে সো হোৱাট ইউ ক্যান ইউজ দা পাইথাগোৰাছ থিওৰাম আৰু পাইথাগোৰাছ থিওৰাম যদি ইউজ কৰা ইউ উইল গেট দিস এজ r√2 তোমালোকে কৰি চাব পাৰা নেম দি লোৱা এটো a o b সো কি হৈ যাব ab square will be equal to how much oa square plus ob square Pythagoras theorem লৈ পেলাই then you will find out that ab square then you will find out the value of ab is r√2 so মই ডাইৰেক্ট লিখি দিছো ডিসপ্লেসমেন্ট তো কিমান r√2 ক্লিয়াৰ হৈছে নে বাৰু সেম কনসেপ্ট লগাইছো ডিসটেন্স পাথ লেংথ ডিসপ্লেসমেন্ট শর্টেজ ডিসটেন্স নেক্সট টু কৰিম আৰু ভালকে ক্লিয়াৰ হ'ব সৰি মানে এতিয়া अराउंड 12টা মান বাজি আছে চাগে তো বহুত গৰম তো সেইকাৰণে মই অলপ খিৰিকীখন খুলি থৈ দিছো সো that হাৱা অলপ আহি থাকে আৰু বতাহটো বহুত জোৰছে মাৰি আছে ঠিক আছে তো নেক্সট টু অলপ তাৰ আগতে ৰিপেয়াৰ কৰি লওঁ সাৰ্কেলটো হা তাৰ আগতে অলপ সাৰ্কেলটো ৰিপেয়াৰ কৰি লওঁ সাৰ্কেলটো মোৰ এটা সুন্দৰ সাৰ্কেল কোনবা আঁকিব পাৰিবা নেকি অলমোস্ট সাৰ্কেল হৈছে না অলমোস্ট this is a this is b this is c okay আৰু ইয়াৰ ৰেডিয়াসটো মই r বুলি কৈ দিছো হা মানে ইয়াৰ পৰা এই ডিসটেন্সটো r হয় তো এবাৰ মই কোৰ পৰা কৈছো a ৰ পৰা b লৈ গৈছো আৰু মই b ৰ পৰা c লৈ গৈছো তো এবাৰ মই কোনটো পাথ ফলো কৰিছো a to b আহিছো b to c আহিছো a to b আহিছো b to c আহিছো a to b আহিছো b to c আহিছো তো সেকেন্ড কোয়েশ্চন a to b আহিছো b to c আহিছো সো a to b b to c আহুতে মই ডিসটেন্স কিমান কভাৰ কৰিছো ইয়াৰ পৰা ইয়ালৈ টোটাল ডিসটেন্স কিমান হৈ যায় 2 পাই r তাৰ কিমান ডিসটেন্স কভাৰ কৰিছো হাফ
ইয়াৰ পৰা যদি তুমি ইয়ালৈ গলা নে কিমান ডিসটেন্স কভাৰ কৰিলা 2 পাই r তাৰে মই কিমান কভাৰ কৰিছো হাফ সো কি হৈ যাব ডিসটেন্স কিমান কভাৰ কৰিছো হাফ অফ 2 পাই r সো দ্যাট ইজ আমি কিমান ডিসটেন্স কভাৰ কৰিছো পাই r ডিসটেন্স কভাৰ কৰিছো দিস ইজ দা ডিসটেন্স সো নেক্সট আমাক লাগিব কি ডিসপ্লেসমেন্ট সো ডিসপ্লেসমেন্টৰ কাৰণে মই আকৌ কি কৰিছো চকুটো মেলি লবা এটো ইনিশিয়াল পইণ্ট এটো ফাইনাল পইণ্ট চকুটো মেলি লবা ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্টক এনেকৈ চকুটো মুদি লৈ জয়েন কৰি দিবা তো জয়েন কৰিলে এই ডিসটেন্সটো কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো কিমান r ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো কিমান r সো r plus r is 2r ক্লিয়াৰ হৈছে সো যদি ক্লিয়াৰ হৈছে সো আই গেছ তোমালোকে থাৰ্ড টু আৰু ফোৰ্থ টু এগেইন কৰিব পাৰিবা নেক্সট এ টু বি গৈছে বি টু সি গৈছে সি টু ডি গৈছে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট লাগে দেন ইটুত একদম এনেকৈ এক ৰাউণ্ড মাৰিছে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট লাগে এগেইন এই দুটা কুৱেশ্যন মই কৰি নিদিওঁ দিস ইজ এগেইন দা হোমৱৰ্ক কমেন্ট কৰিবা তিনটা কুৱেশ্যন যোনে কাৰেক্টলি কমেন্ট কৰিব এটা ডেইৰী মিল্ক পাব ডাঙৰ ডেইৰী মিল্ক এটা 30 रुपीस মানো হা ঠিক আছে ওকে নোট কৰি লোৱা অলপ ভাল লাগিছে নাই কুৱেশ্যন কিটা কৰি অলপ ইন্টাৰেষ্টিং লাগিছে এবাৰ অলপ ভালকে বুজাব পাৰিছো নাই বাৰু বুজি পাই আছে নে বাৰু সুন্দৰভাৱে তো ইয়া নেক্সট টু ভেৰি ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট আহি গ'ল এতিয়া আমাৰ স্পীড এণ্ড ভেলোচিটি পাই আহিছে এগেইন পাই আহিছে স্পীড টু হৈ যায় স্কেলাৰ কোৱান্টিটি ভেলোচিটি টু হৈ যায় ভেক্টৰ কোৱান্টিটি ফৰ এক্সাম্পল যদি মই কওঁ এজন লৰাই 2 মিটাৰ পাৰ সেকেন্ডত দৌৰি আছে ইফ এ বয় ইজ ৰানিং এট এ স্পীড অফ 2 মিটাৰ পাৰ সেকেন্ড মানে মই কি কৈছো লৰাজনে দৌৰি আছে কিমান স্পীডত 2 মিটাৰ পাৰ সেকেন্ডত মানে আমি তা কি কৈছো স্পীডৰ কথা কৈ আছো তাৰ স্পীডটো 2 মিটাৰ পাৰ সেকেন্ড ইফ আই এম টেলিং ইউ লৰাজনে 2 মিটাৰ পাৰ সেকেন্ডত দৌৰি আছে ইষ্টৰ পৰা ওয়েষ্টলৈ যদি মই কওঁ লৰা এজনে দৌৰি আছে 2 মিটাৰ পাৰ সেকেন্ডত নৰ্থৰ পৰা সাউথলৈ মানে মই কি কৈছো কি কিমান স্পীডত দৌৰি আছে হেতু তাৰ ম্যাগনিটিউডটো কৈ আছো লগতে মই তাৰ ডাইৰেকশন কৈ আছো নৰ্থৰ পৰা সাউথলৈ ইষ্টৰ পৰা ওয়েষ্টলৈ সো হেতু হৈ যায় ভেলোচিটি ঠিক আছে ডোন্ট वरी মই কৈছো এই মিডত উঠাইছো কুৱেশ্যনটো সৰি লেকচাৰটো মিডত উঠাইছো বাট স্কেলাৰ আৰু ভেক্টৰৰ ওপৰত মই 3-4টা মান লেকচাৰ অলৰেডি মোৰ ইউটিউব চেনেলত আপলোড কৰি থোৱা আছে সো ডোন্ট वरी अबाउट दैट সো স্পীড ইজ এ স্কেলাৰ কোৱান্টিটি ভেলোচিটি ইজ এ ভেক্টৰ কোৱান্টিটি স্পীড अगेन দুটা টাইপছৰ আছে এটা এটা ইনস্ট্যান্টানিয়াস স্পীড ইনস্ট্যান্টানিয়াস স্পীড মোৰ মাজে মাজে কেতিয়াবা স্পেলিং ভুল হয় হা ইনস্ট্যান্টানিয়াস স্পীড ওকে আৰু এটা স্পীড আছে এভাৰেজ স্পীড সো তেনেকে ভেলোচিটিও দুটা টাইপছৰ আছে এটাটো আছে ইনস্ট্যান্টানিয়াস ভেলোচিটি ইনস্ট্যান্টানিয়াস টেন হয় নে এনে কৈছো ইনস্ট্যান্টানিয়াস ভেলোচিটি আৰু এটা আছে এভাৰেজ ভেলোচিটি বাই দা ওয়ে এনেকুৱা নহয় দে মই আজি তোমালোকক একদম এডভাইসৰ কাৰণে ভিডিওটো এনেকৈ বনাইছো মই পঢ়াও এনেকৈ ঠিক আছে এইটো মোৰ নৰ্মেল থিং হয় তো মানে ইনডাইৰেক্টলি মই কৈ দিলোঁ মই ভাল পঢ়াই আছোঁ বুলি নিজক প্ৰেছ কৰিবা সদায় নিজক যিমান পাৰা প্ৰেছ কৰিবা বিকজ বদনাম গাবলৈ বেলেগ আছে ন তো নিজৰ প্ৰেছ নিজে কৰি ল'বা নো প্ৰব্লেম জাষ্ট প্ৰাউডেই নহ'বা প্ৰাউড কৰিব নালাগে বাট নিজৰ প্ৰেছ নিজে কৰিব লাগে ইয়া বিকজ তুমি তোমাতকৈ ভালকৈ তোমাক কোনে বুজি পায় আৰু তুমি জানা ন তুমি ভাল কাম কৰি আছা নে বেয়া কাম কৰিছা তুমি ইম্প্ৰুভ কৰিছা নে নাই যদি তুমি ইম্প্ৰুভ কৰি আছা নিজকে তো প্ৰেছ কৰাটো কি যায় হু কেয়াৰ্ছ বেলেগে কি ভাবে প্ৰাউডি হ'ব নালাগে বাট নিজৰ প্ৰেছ নিজে প্ৰাউডি হ'লে কি হ'ব জানানে ৰৈ যাবা মানে তাতে আৰু ইম্প্ৰুভমেণ্টটো নাহিব তাত যদি প্ৰেছ কৰি থাকা ইয়া ৱেল কিপ ডুইং গৈ থাকা আৰু প্ৰাউডি হ'লে মানে মই আই এম দ্য বেষ্ট
সো তেতিয়া আৰু বেলেগ এজন আহি তোমাতকৈ ভাল উঠি যাব পাৰে বেষ্ট নহয় you know what I'm telling you মই কিবা কিবি উল্টা পুল্টা কৈ দিওঁ হা so don't worry about that তো yeah but আমি আজি ইনষ্টেন্টেনিয়াছ স্পীড আৰু ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ওপৰত নপঢ়োঁ মাথা ঘূৰাই যাব তোমালোকৰ তাৰ কাৰণে আমি ডিফাৰেঞ্চিয়েশ্যন ইণ্ডিকেশ্যন পঢ়িব লাগিব বাট আজি আমি পঢ়িম এবাউট এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি দুটা কনচেপ্ট পঢ়িম সৰুকৈ থিয়ৰী ফৰ্মুলা দুটামান পঢ়িম দেন তাৰপিছত আমি 3-4টামান কুৱেশ্যন কৰিম একদম লাষ্টত নিট আৰু এডভান্সৰ কুৱেশ্যন দুটা কৰিম বাট মই বিচাৰিম সেই কুৱেশ্যনকেইটা পোৱাৰ লগে লগে তোমালোকে ভিডিঅ'টো পজ কৰি নিজে ট্ৰাই কৰা আই এম 110% চিয়'ৰ এই লেকচাৰটো কমপ্লিটকৈ যদি এবাৰতে চাইছে না সেই কুৱেশ্যনকেইটা তোমালোকে নিজে সলভ কৰিব পাৰিবা তো ইয়া চলো এভাৰেজ স্পীড ইনষ্টেন্টেনিয়াছ স্পীড অ'কে ঠিক আছে তেওঁ মই বুজাই দি আছোঁ ইনষ্টেন্টেনিয়াছ স্পীড মানে কি হয় হা মই বুজাই দি আছোঁ ধৰি লোৱা তুমি দণ্ডুৱা টু মৰিগাঁও আহিবা মোক মানে অলপ ঠাণ্ডা বতাহ লাগিব নিদিয়ে মানে মোক মানে ঘামাই থাকিব মানে তো ধৰি লোৱা তুমি দণ্ডুৱাৰ পৰা মৰিগাঁৱলৈ আহিছা যেনেকৈ আহা খোজকাঢ়ি আহা দৌৰি আহা বাইকত আহা স্কুটিত আহা নাজানো আজিকালি মামাই চবকে স্কুটি দিয়ে আছে ন হা তো ঠিকে আছে তুমি এখন স্কুটিত বহি আহিছা একদম ঝুম 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 মাচালে 1 2 খামাই মেমা তো এৰ পৰা বিলৈ আহিব লাগে সো ধৰি লোৱা তুমি দণ্ডুৱাৰ পৰা মৰিগাঁৱলৈ আহিছা কিমান মিটাৰমান হ'ব দণ্ডুৱাৰ পৰা মৰিগাঁৱলৈ 3 কিলোমিটাৰমান হ'বনে তিনি নহ'ব 2 কিলোমিটাৰমান হ'ব নেকি মই এইবোৰ হিচাপ অলপ বেয়া বাৰু ঠিক আছে ধৰি লোৱা আৰু ছাপোজ 2000 মিটাৰ ধৰি লোৱা অ'কে সো তুমি মোক কোৱাচোন এতিয়া তুমি এৰ পৰা বিলৈ যেতিয়া স্কুটিখন চলাই আহিবা বা বাইকখন যেতিয়া চলাই আহিবা বা চাইকেলখন যেতিয়া তুমি চলাই আহিবা তুমি বিচাৰিও এৰ পৰা বিলৈ তুমি কনষ্টেণ্ট স্পীডত আহিব পাৰিবানে নোৱাৰা বিকজ ৰাস্তাটো খালী নাথাকে অলপ আহিলা স্পীডত মাজতে গাড়ী চাৰি আহি গ'ল অলপ ৰৈ দিলা আকৌ অলপ স্পীডত আহিলা গৰু ভেড়া কেইটামান আহি গ'ল আকৌ অলপ ৰৈ দিলা আৰু অলপ স্পীডত আহিলা আমাৰতো দলবাৰী এইখিনিতে আকৌ এইকেইটা আছে ন ট্ৰেফিক হেৰিকেইটা চ' তাত আকৌ শ্ল' কৰিবলগীয়া হ'ল আৰু অলপ তুমি আহিলা আহি পেলাই তোমাৰ মোবাইলত ফোন এটা আহি গ'ল গাড়ীখন শ্ল' কৰি কথা পাতিলা ডণ্ট ডু ডেট গাড়ীখন ৰখাই ল'বা কথা পাতিলা চ' তেনেকৈ গৈ তুমি বি পাবাগৈ মানে তুমি এৰ পৰা বি লৈ যেতিয়া তুমি দণ্ডুৱাৰ পৰা মৰিগাঁৱলৈ আহিব বিচাৰিবা ন তুমি বিচাৰিও কনষ্টেণ্ট স্পীডত আহিব নোৱাৰা ইউ হেভ টু চেঞ্জ দ্য স্পীডটো তুমি চেঞ্জ কৰিবই লাগিব এইটো প্ৰেক্টিকেল হয় চ' তেতিয়াই আহি যায় সেই কনচেপ্টটো ইনষ্টেন্টেনিয়াছ স্পীড আৰু এভাৰেজ স্পীড মই যদি তোমাক সুধোঁ ধৰি লোৱা তোমাৰ ইয়াৰ পৰা ইয়ালৈ যাওঁতে ছাপ'জ তোমাৰ লাগিলে 20 মিনিট টাইম লাগিলে 20 মিনিট নলওঁ মই কেলকুলেশ্যন ইজি কৰি লৈছোঁ ধৰি লোৱা টাইম লাগিল তোমাৰ 200 ছেকেণ্ড 2000 ছেকেণ্ড ছাপ'জ তোমাৰ লাগিলে 2000 ছেকেণ্ড টাইম লাগিলে এৰ পৰা বিলৈ আহোঁতে ছাপ'জ তোমাৰ 2000 ছেকেণ্ড টাইম লাগিলে চ' 50 নম্বৰ ছেকেণ্ডটোত তোমাৰ স্পীড কিমান আছিলে মেবি তুমি সেইটো টাইমত স্পীডত গৈ আছিলা বা তুমি অলপ ৰৈ আছিলা 100 নম্বৰ ছেকেণ্ডত 2000 ছেকেণ্ডৰে 100 নম্বৰ ছেকেণ্ডটোত তোমাৰ স্পীড কিমান আছিলে 500 নম্বৰ ছেকেণ্ডটোত তোমাৰ স্পীড কিমান আছিলে সেই তেনেকৈ একজেক্টলি এটা টাইমত যেতিয়া আমাক স্পীডটো উলিয়াব লাগিব চ' তেতিয়া হৈ যাব ইনষ্টেন্টেনিয়াছ স্পীড সেই টাইমটোত একজেক্টলি সেই টাইমটোত তোমাৰ স্পীড কিমান আছিলে সেই বস্তুটো হৈ যায় ইনষ্টেন্টেনিয়াছ স্পীড যিটো আমি পিছত পঢ়িম এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ কি এভাৰেজ স্পীড চ' এভাৰেজ স্পীড মানে তোমাৰ কি হৈ যায় মই ক'লোঁ ন দণ্ডুৱাৰ পৰা তুমি মৰিগাঁও আহিছা 2000 মিটাৰ তুমি কভাৰ কৰিছা 2000 ছেকেণ্ডত তুমি 2000 মিটাৰ কভাৰ কৰিছা বাট তুমি এৰ পৰা বিলৈ আহোঁতে তুমি বেলেগ টাইমত বেলেগ স্পীড ফ্ৰী ৰাস্তা পাইছিলা পুৰা স্পীড আহিছা দেন গৰু ছাগলী অলপ আহি গৈছে অলপ শ্ল' কৰিছা দেন আকৌ ট্ৰাক দুখনমান আহি গ'ল আকৌ শ্ল' কৰিছা দেন তোমাৰ ফোন আহিলে কিবা কিবি বেলেগ স্পীডত গৈ আছা ন হা তো বাট মোক এতিয়া লাগে কি এভাৰেজ স্পীড মোক এতিয়া লাগে
তোমাৰ এভাৰেজ স্পীড মানে মোক লাগে কি তুমি কিমান ডিস্টেন্স কভাৰ কৰিছা কিমান টাইমত মই এটা নাজানো তুমি কি কৰিছা মোৰ মতলব নাই তুমি এ পৰা বি লৈ আহিছা 200 মিটাৰ 2000 মিটাৰ তুমি কভাৰ কৰিছা 200 সেকেন্ডত দ্যাটস ইট মোৰ কাৰণে কিমান এনাফ সো তেতিয়া মই তোমাৰ এভাৰেজ স্পীডটো উলিয়াব পাৰিম সো এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি হৈ যায় total distance covered divided by total time taken so মোৰ মতলব নাই তুমি মাজতে ৰৈছা স্পিড আহিছা স্লো কৰিছা গৰু পাইছা ভেড়া পাইছা কিবা পাইছা কাবা ফোন আহিছে কিবা আহিছে মোৰ একো মতলব নাই তুমি টোটাল ডিসটেন্স কভাৰ কৰিছা কিমান 200 মিটাৰ কিমান টাইমত কভাৰ কৰিছা সৰি 2000 মিটাৰ কভাৰ কৰিছা 2000 সেকেন্ডত সো যদি মোক খুৰে তোমাৰ এই কোৱেশ্চনটো পা যদি খুৰে তুমি এভাৰেজ স্পিড কিমান হৈ যায় এভাৰেজ স্পিডৰ ফৰ্মুলা মই এনেকৈ লিখো v এভাৰেজ ओके और আমি এনেকৈ লিখি দিব পাৰো এভাৰেজ স্পিড ফৰ্মুলা মই কেনেকৈ এভাৰেজ স্পিডৰ ফৰ্মুলা কি হৈ যাব টোটাল ডিসটেন্স কভাৰ্ড বাই টোটাল টাইম টেকেন টোটাল ডিসটেন্স তুমি কিমান কভাৰ কৰিছা এ পৰা বি লৈ 200 মিটাৰ সৰি 2000 মিটাৰ কিমান টাইমত লাগিছে 2000 সেকেন্ডত লাগিছে সো 3 গল 2 কেনসেল গল তোমাৰ এভাৰেজ স্পিড কিমান হৈ গল 1 মিটাৰ পাৰ সেকেন্ড কিন্তু সেই 1 মিটাৰ পাৰ সেকেন্ডত তুমি কনস্ট্যান্ট আহিব নোৱাৰা মাজে মাজে তুমি স্পিড বঢ়াইছা মাজে মাজে তুমি স্পিড স্লো কৰিছা বাট এজ এ হোল এভাৰেজ স্পিডটো আমি এনেকৈ পাব পাৰো সো দা ফৰ্মুলা অফ দা এভাৰেজ স্পিড ইজ টোটাল ডিসটেন্স কভাৰ্ড বাই total distance covered divided by total time taken মনত ৰাখা আহিল ন ডিসটেন্সৰ ফৰ্মুলা আহিলে লাগি যাব ক্লিয়াৰ আছে প্লিজ নোট ডাউন কৰি লোৱা তো এভাৰেজ স্পিডৰ ফৰ্মুলা কি লিখিলো একদম বেসিক্সৰ পৰা যদি যোৱা ন ফিজিক্সটো বহুত বেছি ইজি হৈ যায় একদম বেসৰ পৰা যাব লাগে মাজতে তুমি খেলিমেলি কৰিব নোৱাৰা টোটাল ডিসটেন্স covered by time taken right so yaar SI unit to dhuniya ke likhi diu SI unit to ki hobo distance mane kiman hobo meter time mane ki second so SI unit to yaar hoye jabo meter per second okay next ami eta pohibole goisu average velocity aru etu ki koisu vector hoy velocity ru eta vector hoy so ami yak enake likhibo to v vector to kenake likhe ha average force to kenake likhe f factor so v to d arrow sign eta dile mane etu vector velocity average thik ase so average velocity formula hoy jay displacement by time taken so take ami likhu x2 minus x1 by t2 minus t1 so take ami likhu x2 minus x1 ami likhu delta x by delta t x likhibla arrow edal disu ha minus x1 likhibla arrow edal disu so etu kihor karone ahile etu moi eta just dekhai dim tomalagok don't worry about it so average velocity formula hoy jay displacement by time taken average speed of formula ki asile distance by time taken to x2 minus x1 মই কিয় লিখিলো কিহৰ কাৰণে স্ট্যান্ডার্ড ফর্মত মই এনেকে লিখু মই দেখাই আছো তোমালোকক ধুনিয়াকে ওকে so ধৰিলা 0 1 2 3 4 5 ওকে so মিটাৰত আছে ধৰিলা এটো মিটাৰত আছে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ 4 মিটাৰ 5 মিটাৰ so যেতিয়া তুমি এৰ পৰা বি লৈ যাবা এৰ পৰা যেতিয়া তুমি বি লৈ যাবা সো তুমি কিমান ডিসটেন্স কভাৰ কৰিছা ইয়াৰ পৰা ইয়ালে ইমানখিনি ডিসটেন্স কভাৰ কৰিছা তো ডিসপ্লেসমেন্টটো ইয়াত কিমান হ'ব এৰ পৰা বি লৈ ষ্ট্ৰেট গৈছা সো এই কোনে ডিসপ্লেসমেন্ট হ'ব এটো ইনিশিয়াল পইণ্ট এটো ফাইনাল হ'ব সো ডিসপ্লেসমেন্ট কিমান হ'ব বুলি ক'লে তুমি কিমান ক'বা পটককে কৈ দিবা তুমি কিমান হ'ব স্যাৰ 3 মিটাৰ হয়নে ইয়াৰ পৰা ইয়ালে জানা তুমি কৈ দিবা না 3 মিটাৰ 2 পৰা ষ্টাৰ্ট কৰিছে 1 গৈছে 2 3 3 মিটাৰ বাট এটো আহিল কৰ পৰা সো ডাইৰেক্ট যে আমি কইলো 3 মিটাৰ ডিসপ্লেসমেন্ট 3 মিটাৰ হেতু আহিল কৰ পৰা হেতু আহিছে কৰ পৰা জানা ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো আমি লৈ লৈছো x2 বুলি
আৰু ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স আমি লৈছো x1 বুলি সো অৰিজিনৰ পৰা ইয়ালৈ ডিসটেন্স ফাইনাল পজিশন লৈ x2 অৰিজিনৰ পৰা ষ্টাৰ্টিং পইণ্ট লৈ হৈ যায় x1 সো তেতিয়া এই ডিসটেন্সটো কিমান হৈ যাব x2 - x1 হবনে আলটিমেটলি অলদো তোমালোকে ডাইৰেক্টলি কৈলা স্যাৰ 3 মিটাৰ বাট তোমালোকে কৈছা কি 5 - 2 কৰিছা সো সেই কাৰণে এইটোক আমি এনেকৈ লিখো ডিসপ্লেসমেন্ট মানে আমি লিখো x2 - x1 / t2 - t1 আৰু এগেইন এই সাইন গিটা দিছো বিকজ এটা ডিসপ্লেসমেন্ট ভেক্টৰ হয় এটো ভেক্টৰ হয় x1 ইয়াৰ পৰা ইয়ালৈ গৈছে এটো x2 ভেক্টৰ হয় দেন আমাক লাগে এই কোণ ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স লাগে সো x2 - x1 ডোন্ট वरी এইটো কাৰণে যদি অলপ টেনচন হৈছে যেতে স্কেলাৰ আৰু ভেক্টৰটো পঢ়ি পেলাই ইয়ালৈ আহিবা ন তেতিয়া একদম পুৰা ক্লিয়াৰ হৈ যাব একদম টেনচন নলবা জাস্ট এটা আমি ভাবি থোৱা এভাৰেজ স্পিডৰ ফৰ্মুলা হৈ যায় টোটাল ডিসটেন্স টাইম টেকেন টোটাল ডিসটেন্স ডিভাইডেড বাই টাইম টেকেন এন্ড এভাৰেজ ভেলোসিটি ফৰ্মুলা হৈ যায় ডিসপ্লেসমেন্ট বাই টাইম টেকেন এতিয়া ধুনিয়াকে 3-4টা কোৱেশ্চন কৰিম দেন লাষ্টত কৰিম জেডব্লিউ এডভান্সৰ এটা কোৱেশ্চন ফৰ দেন নিটৰ এটা কোৱেশ্চন সো অবিয়াসলি ফাৰ্স্ট নিটৰ কোৱেশ্চনটো কৰি লম তাৰপিছত জেডব্লিউ এডভান্সৰ কোৱেশ্চনটো কৰিম ঠিক আছে প্লিজ নোট ডাউন কৰিবা ফিজিক্সত যেতিয়াই চান্স পোৱা ডায়াগ্ৰাম বনাবই লাগিব a to b to c গৈছে x আছে x axis question 2 a boy moves from a to b sorry a boy moves from a to c then c to a in time t second a boy moves from a to c then c to b sorry yaar c to b in time t second question 2 find the average speed and v average মানে average velocity so question to পঢ়া লয়াৰটোৱে a পৰা c লৈ মুভ কৰিছে দেন c পৰা again b লৈ ৰিটাৰ্ণ আহিছে কিমান টাইমত t সেকেন্ডত টোটাল টাইম t সেকেন্ড লাগিছে ইয়াৰ পৰা এনেকে গৈ এনেকে আউতে ইয়াক t সেকেন্ড লাগিছে সো এভাৰেজ স্পিড উলিয়াব লাগে এন্ড এভাৰেজ ভেলোসিটি উলিয়াব লাগে ৰাইট তো ইমান টাইমৰ পৰা ডিসটেন্স ডিসপ্লেসমেন্ট যে ইমান বুজালো এতিয়া যদি ইউজ কৰিব নোৱাৰা তো মই বুজালো কিয় তো এভাৰেজ স্পিডৰ ফৰ্মুলা কি হৈ যায় টোটাল ডিসটেন্স বাই টাইম টেকেন সো মোক এটা ক'ব পাৰিবানে বাৰু কিমান ডিসটেন্স কভাৰ কৰিছে লয়াৰটোৱে a পৰা c লৈ গৈছে কিমান ডিসটেন্স কভাৰ কৰিছে twice x then again c পৰা b লৈ আহিছে কিমান ডিসটেন্স কভাৰ কৰিছে x so total x কভাৰ কৰিছে then again x কিমান হ'ল 2x then আকৌ ৰিটাৰ্ণ আহিছে ইয়ালৈ কিমান আহিছে 3x কভাৰ কৰিছে না total distance কিমান টাইমত 30 সেকেন্ডত কেতিয়াবা x ৰ প্লেছত তোমাৰ ভ্যালু দি দিব নিউমেৰিকেল ভ্যালু ইয়াত মই ভ্যালু দিয়া নাই ইয়াত জাস্ট মই কনস্ট্যান্ট এটা দি থৈ দিছো কনফিউজ কৰাবৰ কাৰণে ওলাই গল ন এভাৰেজ স্পিড কিমান হৈ গল 3x / t মিটাৰ পাৰ সেকেন্ড এটো সাপোজ মিটাৰত আছে মানে এটো মিটাৰত আছে ক্লিয়াৰ হলে এভাৰেজ স্পিডৰ ফৰ্মুলা ডিসটেন্স বাই টাইম টেকেন ইনিশিয়াল পয়েন্ট a ফাইনাল পয়েন্ট b বাট গৈছে কেনেকে a পৰা c লৈ আহি c পৰা b লৈ ৰিটাৰ্ণ আহিছে a to c গৈছে দেন c পৰা b লৈ আহিছে সো এভাৰেজ স্পিড ওলাই গল নেক্সট আমাৰ আহি গল v এভাৰেজ মানে এভাৰেজ ভেলোসিটি সো তাৰ ফৰ্মুলা কি হৈ যায় ডিসপ্লেসমেন্ট বাই টাইম টেকেন তো ডিসপ্লেসমেন্ট কিমান হৈছে a পৰা গৈ ইনিশিয়াল পয়েন্টটো কি a ফাইনাল পয়েন্ট কি b সো ইনিশিয়াল পয়েন্ট a ফাইনাল পয়েন্ট কি b সো ডিসপ্লেসমেন্ট কিমান হ'ব ইয়া ইনিশিয়াল পয়েন্ট a ফাইনাল পয়েন্ট b ডিসপ্লেসমেন্ট কিমান হ'ব x টাইম টেকেন কিমান t লাগিছে না obviously
এনেকৈ গৈ পেলাই এনেকৈ আহিছে চ' ইয়াৰ পৰা ইয়ালৈ চ' ইয়াৰ পৰা এইটো ইনিচিয়েল পইণ্ট এইটো ফাইনেল পইণ্ট বাট টাইম কিমান লাগিছে t সেকেন্ড চ' x/t is the x/t meter per second is the final average velocity. I hope clear হৈছে তোমালোকৰ সুন্দৰভাৱে ক্লিয়াৰ হৈছে নে থ্যাংক ইউ সো মাচ প্লিজ নোট ডাউন কৰি লোৱা ওকে নোট ডাউন কৰা হৈ গ'ল সো নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ মই চোৱা কুৱেশ্যন যিমানে কৰিবা ন সিমানে কনচেপ্টটো বেছি ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে ওকে তো নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ মই a boy goes from A to B a boy goes from A to B at 30 km/h speed and returns from B to A at 40 km/h speed. Okay, so question is find the average speed and average velocity. তো ফার্স্ট অফ অল কুৱেশ্যনটো দেখি পেলাই টেনশ্যন খাব দৰকাৰ নাই ছাৰ km/h আছে ছাৰ মিটাৰ/ছেকেণ্ডতহে আপুনি শিকাইছিলে এনেকুৱা নহয় km/s তুমি মিটাৰ/ছেকেণ্ডলৈ কনভাৰ্ট কৰি ল'ব পাৰা ৰাইট আৰু ইয়াত দৰকাৰে নাই কুৱেশ্যনটোত কেতিয়াবা দৰকাৰ হ'ব তেতিয়া কৰি ল'বলগীয়া হ'ব ওকে চ' এই কুৱেশ্যনটোত ন ফাৰ্ষ্ট অফ অল তুমি ডায়েগ্ৰামটো ড্ৰ কৰা যদি তুমি ডায়েগ্ৰামটো ড্ৰ কৰিলা পাঠকেইটা যদি ভালকৈ তুমি ড্ৰ কৰিব পাৰিলা কুৱেশ্যনটো চল্ভ এ বয় গোজ ফ্ৰম এ টু বি এৰ পৰা বি লৈ গৈছে ল'ৰা এটা সদায় বয় কিয় দিওঁ গাৰ্ল দিব লাগিছিল না এ বয় ধুনীয়াকৈ গৈছে আৰু এনেকৈ গৈছে একদম এ পৰা বি লৈ গৈছে কিমান স্পীডত গৈছে 30 km/h স্পীডত গৈছে দেন সি আকৌ তোমাৰ বিৰ পৰা এ লৈ ৰিটাৰ্ণ আহিছে কিমান স্পীডত 40 km/h স্পীড কুৱেশ্যন ইজ এভাৰেজ স্পীড উলিয়াব লাগে ফাৰ্ষ্ট কুৱেশ্যন এভাৰেজ স্পীড উলিয়াব লাগে একদম চোৱা ডেফিনেশ্যনৰ থ্ৰুদি যোৱা 30 km 40 km দি আছে কিছুমানে কি কৰে 30 km + 40 km ডিভাইডেড বাই 2 কৰি দিয়ে এভাৰেজ স্পীডৰ ফৰ্মুলা কি টোটেল ডিসটেন্স কভাৰ্ড বাই টোটেল টাইম টেকেন এভাৰেজ স্পীডৰ ফৰ্মুলা কি টোটেল ডিসটেন্স বাই টাইম টেকেন একদম সিম্পলকৈ ভাবা ইয়াক আমাক এতিয়া ডিসটেন্সটো দিয়া আছেনে বাৰু ডিসটেন্স আমাক দিয়া আছেনে নাই দিয়া থাকা বাট এটা কথা দিয়া আছে এৰ পৰা বি লৈ গৈছে দেন বিৰ পৰা এ লৈ আহিছে চ' মই এজিউম কৰি ল'ব পাৰোঁনে এ পৰা বি লৈ ডিসটেন্সটো মই এজিউম কৰি ল'ব পাৰোঁনে এক্স বুলি এক্স কিলোমিটাৰ বুলি এজিউম কৰি ল'ব পাৰোঁনে তাত এজিউম কৰি ল'বই লাগিব বিকজ আমাক টোটেল ডিসটেন্স লাগে আৰু টাইম টেকেন লাগে আমাক জাষ্ট স্পীড দিয়া আছে বাট আমাক আৰু এটা কথা কৈ দিয়া আছে এৰ পৰা বি লৈ গৈছে দেন বিৰ পৰা এ লৈ আহিছে ৰাইট তো টোটেল ডিসটেন্স কিমান কভাৰ কৰিছে এৰ পৰা বি লৈ গৈছে বিৰ পৰা এ লৈ আহিছে টোটেল ডিসটেন্স কিমান কভাৰ কৰিছে টুৱাইছ এক্স টাইম টেকেন চ' অবভিয়াছলি চোৱা কোনটোত বেছি টাইম লাগিব কমন চেন্সৰ পৰা এৰ পৰা বি লৈ যাওঁতে বেছি টাইম লাগিব নে বিৰ পৰা এ লৈ আহোঁতে বেছি টাইম লাগিব এৰ পৰা বি লৈ যাওঁতে বেছি টাইম লাগিব কিয় বিকজ তাৰ স্পীড কম আছিলে 30 km/h স্পীডত গৈছে ৰিটাৰ্ণ হওঁতে 40ত আহিছে তো 30ত বেছি টাইম লাগিব তো এৰ পৰা যেতিয়ালৈ বি লৈ গৈছে টাইমটোক লৈ লোৱা তুমি t1 আৰু বিৰ পৰা এ লৈ যেতিয়া ৰিটাৰ্ণ আহিছে টাইমটোক ধৰি লোৱা তুমি t2 এৰ পৰা বি লৈ গৈছে টোটেল ডিসটেন্স ইমান কভাৰ কৰিছে টাইম কিমান লাগিছে ইয়ালৈ কিবা এটা টাইম লাগিছে ইয়াৰ পৰা কিবা এটা টাইম লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে টাইম লাগিছে t1 টাইম লাগিছে আৰু তাৰ পৰা আকৌ ৰিটাৰ্ণ আহোঁতে তোমাৰ কিমান টাইম লাগিছে t2 টাইম লাগিছে t1 t2 ওকে
বাট স্যার আমাক না x দিয়া আছে না আমাক t1 t2 দিয়া আছে আমাক তো জাস্ট অকল 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ হে দিয়া আছে ৰাইট এতিয়া যদি মই তোমাক মন কৰো এতিয়া যদি তুমি মন কৰা a to b যেতিয়া কি গৈছে কিমান ডিসটেন্স কভাৰ কৰিছে x কিলোমিটাৰ কিমান স্পীড 30 কিলোমিটাৰ পাৰ আৱাৰ কিমান টাইম লাগিছে t1 সো ইহঁতৰ মাজৰ ৰিলেশন এটা পাবা নাই স্পীড ইকুৱেল টু কিমান হয় স্পীড ইকুৱেল টু কিমান হৈ যায় ডিসটেন্স বাই টাইম টেকেন ইয়াৰ পৰা তোমাৰ স্পীডৰ ভ্যালু কিমান আছে স্পীড কিমান দি আছে 30 কিলোমিটাৰ পাৰ আৱাৰ উইল বি ইকুৱেল টু ডিসটেন্স কিমান আছে x ডিসটেন্স কভাৰ কৰিছে x বাই টাইম কিমান লাগিছে t1 দি a to b যাওঁতে ডিসটেন্স x দিস স্পীড 30 কিলোমিটাৰ পাৰ আৱাৰ টাইম দি আছে t1 সো তাৰ পৰা আমি এই ৰিলেশনটো পাব পাৰো নে স্পীড ইকুৱেল টু কিমান হয় ডিসটেন্স বাই টাইম সো তাৰ পৰা আমি এটো ৰিলেশন পাব পাৰো নে অবিয়াসলি ইয়াত এভাৰেজ স্পীডৰ কথা কৈ আছে এভাৰেজ এজ এ সৰি এভাৰেজ কোৱা নাই কনস্ট্যান্ট স্পীডত গৈছে কনস্ট্যান্ট ঠিক আছে তো স্পীড কিমান পাই গলা 30 ডিসটেন্স বাই টাইম সো ইয়াৰ পৰা তুমি টাইমক লিখি লব পাৰা নে ইয়াৰ পৰা তুমি কি লিখিব পাৰা ইয়াৰ পৰা তুমি কি পাই যাবা t1 will be equal how much x by 30 so t1 plus তুমি কি লিখিব পাৰা এতিয়া x by 30 লিখিব পাৰা নে same thing তুমি t2 to লিখিব পাৰা t2 কিমান কবা কলে গৈছে সোৱা যেতিয়া b পৰা a লৈ আহিছে সো তেতিয়া স্পীড কিমান 40 কিলোমিটাৰ ডিসটেন্স কিমান কভাৰ কৰিছে x টাইম কিমান লাগিছে t2 so ইয়াৰ পৰা t2 will be equal to কি লিখিব পাৰো x by 40 লিখিব পাৰো নে so t2 প্লেছত আমি x by 40 লিখিব পাৰো নে সোৱা বস্তুটো সিম্পল হয় গিভেন দিয়া আছিল তোমাৰ অকল স্পীড গিটা বাট আমি ফাৰ্স্ট ফৰ্মুলা থ্ৰুদি গৈ ডিসটেন্স টাইম x আৰু t টাৰ্মছত লিখি লৈছো দেন আমি x টি গাইব কৰি এটো ফৰ্মত আনিছো ওকে সো দেন বাকিখিনি আৰু সলভ কৰিব পাৰিবা বাকিখিনিটো একো নাই আৰু তো এলসিএম লৈ লোৱা টুৱাইস x বাই ইহঁতৰ এলসিএম কিমান হৈ যাব 120 সো 30 এ 120 কিমান টাইম যাব 4 টাইমস 4x প্লাস 40 এ 120 কিমান টাইম যাব 3 টাইমস 3x সো এটো কিমান হৈ যাব 2x বাই 7x বাই 120 x by 30 then x by 40 so তাৰপৰ আমি কমন ললো সৰি এলসিএম ললো 120 so 30 এ 4 times 4x plus 40 এ 3 times 3x so কিমান হৈ গল 120 আৰু ইফালে হৈ গল 7x আহি গল so এটো এটা তুমি x কাটিব পাৰা নে x কেনসেল কৰিব পাৰা so ইয়াৰ পৰা কিমান হৈ গল 2 into কিমান হৈ গল এটোক যদি তুমি ওপৰলৈ উঠাই দিয়া কিমান হৈ যাব 120 by 7 so এটো এনসাৰটো হৈ যাব কিমান হৈ যাব 240 by 7 কিলোমিটাৰ পাৰ আৱাৰ ক্লিয়াৰ হলে কিবা গড়বড় কৰিছো নেকি বাৰু 7x by 120 so 240 by 7 ওকে ক্লিয়াৰ হৈ গল ডান সুন্দৰভাৱে ক্লিয়াৰ হৈছে থ্যাংক ইউ সো মাচ প্লিজ নোট ডাউন কৰি লোৱা সো নেক্সট আমি নেক্সট কোৱেশ্চনটো কৰিবলৈ গৈ আছো ইয়া এতিয়া আমি স্টাৰ্ট কৰি দিম তোমালোকে এতিয়ালৈকে বহুত কিটা আইডিয়া পাই গলা সো এতিয়া আমি স্টাৰ্ট কৰিব গৈছো নিটৰ ফাৰ্স্ট টু কোৱেশ্চন ঠিক আছে ফাৰ্স্ট টু নিটৰ কোৱেশ্চন কৰিবলৈ গৈ আছো তো ৰেডি এটো নিজে ট্ৰাই কৰিবা ঠিক আছে ফাৰ্স্টতে নিজে ট্ৰাই কৰিবা a man covers half distance at v1 speed and remaining half distance oh sorry
ইয়াৰ আগৰ কুৱেশ্যনটোত হেৰিটো নুলিয়ালো ন এভাৰেজ ভেলোচিটিটো নুলিয়ালো ন ইয়াৰ আগৰ কুৱেশ্যনটোত এভাৰেজ ভেলোচিটিটো নুলিয়ালো ন আমি চোৱা বয়টো এৰ পৰা বি লৈ গৈছে দেন বি পৰা আকৌ এ লৈ ৰিটাৰ্ণ আহিছে এৰ পৰা বি লৈ গৈছে বি পৰা এ লৈ ৰিটাৰ্ণ আহিছে চ' কিমান ডিছপ্লেচমেণ্ট কিমান হৈছে 0 চ' ভি এভাৰেজৰ ফৰ্মুলা কি হয় ডিছপ্লেচমেণ্ট বাই টাইম টেকেন তো ডিছপ্লেচমেণ্ট 0 তো টাইম টেকেন উলিয়াই থাকিব দৰকাৰেই নাই ডিছপ্লেচমেণ্ট 0 বাই টাইম টেকেন কিমান হৈ যাব 0 চ' এভাৰেজ ভেলোচিটি কিমান হ'ব 0 ঠিক আছে a man covers half distance at v1 speed and remaining half distance at v2 speed find the average speed so iman easy question nitot ahe find the average speed iman easy question nitot aise a man covers half distance at v1 speed remaining half distance at v2 speed find the average speed so option kita ase a dia ase v1 v2 by v1 plus v2 option kita ase bhoy na khaba twice of v1 v2 by v1 plus v2 option c ase twice of v1 square v2 square by v1 square plus v2 square and option D আছে option 4 আছে v1 plus v2 option D আছে v1 plus v2 by 2 okay এই চাৰিটা অপচনৰ এটা কাৰেক্ট হয় v1 অপচন কিটা চাই ভয় নাখাবা জাস্ট গো থ্ৰু দা ফৰ্মুলা জাস্ট গো থ্ৰু দা বেসিক এতেলে যিমান পঢ়িলো এভাৰেজ স্পিডৰ কাৰণে টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন জাস্ট হেতুহে লিখিব লাগে বাকিখিনি নিজে মিলি যাব First of all, diagram to. सबसे important है physics और solve करी बोले जेटिए possible है diagram to do करा. A man covers half distance at v1 speed and the remaining half distance at v2 speed. माने A परा B लोग गोइसे B परा C लोग गोइसे कोई दिसे A man covers half distance at v1 speed half distance at v2 speed. এতিয়া তোমাৰ মৰ্জি তুমি এটো x/2 লৈ এটো x/2 লব পাৰা বা তুমি ইয়াক যদি x লোৱা তুমি ইয়াকো x লব পাৰা মই কম x লবা ডিসটেন্স টোটাল ডিসটেন্স 2x ভাবি লোৱা x/2 ললে এনি অলপ টাফ হৈ যায় না বস্তুটো x/2 এনি অলপ মানে সাইকোলজিক্যালি মানে তোমালোকৰ মাইন্ডত আহি যায় কিবা এটা হ'ব লাগে মানে ধুনিয়া গলে হাফ ডিসটেন্স a পৰা b লৈ গৈছে হাফ ডিসটেন্স কভাৰ কৰিছে এট v1 স্পীডত কভাৰ কৰিছে আৰু নেক্সট হাফ ডিসটেন্স কভাৰ কৰিছে v2 স্পীডত That's it, man. So question is, man, find the average speed of the boy. So average speed of formula ki asile? Average speed of formula ki asile? Total distance by time taken. So total distance kiman cover korise? A pora b loi cover korise x distance, b pora c loi kiman cover korise x distance. So time লাগিব এতিয়া তোমাৰ সোয়া a পৰা b লৈ কভাৰ কৰিছে v1 স্পিডত আগৰ টাইপৰ কোৱেশ্চনটো টাইপ এটা 30 কিলোমিটাৰ স্পিডত এটা 40 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত সো বেলেগ বেলেগ স্পিডত সো টাইমটো বেলেগ বেলেগ লাগিব এনেকুৱা নহয় না ইকুৱেল ডিসটেন্স কভাৰ কৰিছে কাৰণে ইকুৱেল টাইমত বেলেগ বেলেগ স্পিডত সো a পৰা b লৈ যাওঁতে টাইম লাগিব তোমাৰ t1 b পৰা c লৈ যাওঁতে টাইম লাগিব তোমাৰ t2 Hole? So time taken from A to B is T1 and time taken from B to C is T2. Clear? ইমান খিনলে হৈ গৈছে তো কোৱেশ্চনটো এখিনটা অলপ মই মছি দিছো নোট ডাউন কৰি লৈছিলা সাগে নহলে অলপ ফৰৱাৰ্ড কৰি নোট ডাউন কৰি লবা ওকে তো এতিয়া আমাক লাগে সোয়া T1 টো A পৰা যেতিয়া B লৈ গৈছা ডিসটেন্স কিমান কভাৰ কৰিছা Distance তোমাৰ কভাৰ কৰিছা x distance কভাৰ কৰিছা কিমান স্পিডত v1 স্পিডত টাইম কিমান লাগিছিলে t1 লাগিছিলে সো কি লিখিব পৰা স্পিড ইকুয়াল টু কি হয় ডিসটেন্স বাই টাইম সো স্পিড কিমান হয় v1 ডিসটেন্স কিমান কভাৰ কৰিছা x টাইম কিমান লাগিছে t1 ৰাইট
মানে আমাৰ মেইন ফান্ডাটো কি দেখিছা সো v1 v2 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 v1 আৰু v2 টাৰ্মছত আছে মানে ইয়াৰ পৰা তুমি x আৰু t টো গাইব কৰিব লাগে সো ফাৰ্ষ্টতে তুমি t টো গাইব কৰা সো t1 ৰ জায়গাত আমি কি লিখিব পাৰো x by v1 সো t1 ৰ তুমি জায়গা তুমি লিখি লব পাৰা x by v1 সো সেম থিং তুমি লৰটো যেতিয়া b to c গৈছে সো তাৰ স্পিড কিমান v2 কিমান ডিসটেন্স কভাৰ কৰিছে x টাইম কিমান লাগিছে t2 সো ইয়াৰ পৰা তুমি t2 কি লিখিব পাৰা x by v2 t2 is x by v2 সো এতিয়া যদি আমি এটো সলভ কৰো এটো অলপ মই হালি থাকিবলৈ এলা লাগিছে x plus x by x by v1 plus x by v2 এটো এলসিএম লৈ লোৱা সো it will be equal to কিমান হৈ যাব এলসিএম লৈ লোৱা v1 v2 এলসিএম লৈ ললা it will be v2x plus v1x কোনবা যদি পণ্ডিত আছে এটো বুজা নাই then dude you have to work hard v1 v2 so v2x plus v1x so বাহি উপৰ কি আছিল xx twice x so ঠিক আছে so ইয়াৰ পৰা তুমি twice x by x টো কমন লৈ লোৱা বাহিৰত কি ৰৈ গল ভিতৰ কি ৰৈ গল v1 plus v2 by v1 v2 ৰৈ গল xx ক্যান্সেল কৰা xx যদি তুমি ক্যান্সেল কৰি দিয়া সো তেতিয়া কি হৈ যাব এইটো মই হালি থাকিবলৈ মোৰ এলা লাগিছে সো মই যিমান বাৰ ওপৰলৈ উঠাই আছো ওপৰলৈ উঠিবা তললৈ গৈ না থাকিবা যিমান বাৰ ওপৰলৈ উঠিবা কিন্তু কোৱেশ্চন কপিটো তেনেকৈ ওপৰলৈ উঠি উঠি গৈ না থাকিবা কপি তললৈ কৰি গৈ থাকিবা দেই তো নহলে আকৌ গড়বড় হৈ যাব 2 by v1 plus v2 by v1 v2 তো এই টার্মস তো গুটেটো উপরে উঠলে কি হৈ যাব 2 into v1 v2 by v1 plus v2 ইয়াক যদি আৰু অলপ সুন্দৰকৈ লিখো v1 v2 by v1 plus v2 that is the answer number b that's it man ইমান ইজি হয় just you have to continue it so clear hoise sage okay done কিবা ডাউট আছে একো ডাউট নাই ডাউট থাকিবই নোৱাৰে এভাৰেজ স্পিড উলিয়াব লাগিছিল ডাইৰেক্ট ফৰ্মুলা ডিসটেন্স বাই টাইম বাট তোমাৰ ডিসটেন্স টাইম এবোৰ দি থাকা নাই নাথাকে সো তেতিয়া তুমি ডিসটেন্স টাইম অলপ এজিউম কৰি লবা টাইম t1 t2 ডিসটেন্স x x যিবোৰ থাকে হেবোৰ তুমি মিলাই ললা হেবোৰ তুমি মিলাই লোৱাৰ পিছত লাষ্টত তুমি গৈ থাকিবা কৰি থাকিবা এনসার ওলাবই ডাইরেক্ট অপশন গিটা চাই পেলে ভয় খাব নালাগে সারে বলে শিকাইছিলে ডিসটেন্স বাই টাইম ইয়াত চোন আছে ভেলোসিটি তো নিটৰ কোৱেশ্চন ন অলপ তো স্ট্যান্ডার্ড থাকিবই ওকে বাই দা ওয়ে এনেকুৱা নহয় দে অকল মই নিট আৰু হেই কাৰণে পঢ় ইয়া আগলৈ যিমাখিনি কোৱেশ্চনছ কৰালো ন সেইকেইটা কোৱেশ্চনছৰ পৰা তুমি এনচিআৰটি কোৱেশ্চন সলভ কৰিব পাৰিবা প্ৰিভিয়াস ইয়েৰৰ কোৱেশ্চন সলভ কৰি দিব পাৰিবা এতিয়া মই দুটা কোৱেশ্চন লাষ্টত যেহেতু কৈছিলো নিট আৰু জেডব্লিউ কৰাম সেই দুটা কৰাই আছো সো এতিয়া নেক্সট কোৱেশ্চনটো আহি যাব জেডব্লিউ এডভান্স এটোত অলপমান দিমাগ লাগিব ষ্টিল যদি ট্ৰাই কৰা নিজে পাৰিবা অলপমান ষ্টেণ্ডাৰ্ড হ'ব বাৰু কোৱেশ্চনটো ঠিক আছে প্লিজ নোট ডাউন কৰি লোৱা কোৱেশ্চনটো ইমানেই দীঘল হয় তো মোৰ লিখিবলৈ লাগে এলাহ still I will write it for you please যদি এতিয়ালৈ ভিডিওটো কোনোবাই চাই আছা ন ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰা প্লিজ I need your support right আমি সব মৰিঙৰে হয় তো মোক এটো সাপোর্ট লাগে সরি তোমালোকৰ পৰা এটা সাপোর্ট লাগে শেয়াৰ কৰা ভিডিওটো মেবি কাৰবাৰ কাৰণে হেল্প হ'ব পাৰে প্লিজ শেয়াৰ কৰা এটলিষ্ট মোৰ এটা হেল্প হ'ব অলপ যদি শেয়াৰ কৰি দিয়া ভিডিওটো এ পাৰ্টিকল in a straight line covers half the distance with speed of 3 meters per second. The other half of the distance is covered in 2 equal time interval with
speed 4.5 meter per second. Question to length देखिए बोलना हाँ 7.5 meter per second respectively. Find the average speed of the particle during the motion. So question to है JEE advanced माने IT. Option A 4, B 5, C 5.5, D 4.8. So please question to লম্বা দেখি ভয় খাবলৈ দৰকাৰ নাই. Question to লম্বা দেখি ভয় খাবলৈ দৰকাৰ নাই. Question to পঢ়িবলৈ শিকা. Question to কি বিচাৰিছে হেতু উলিয়াবলৈ শিকা. Question to given কি দি আছে হেতু উলিয়াবলৈ শিকা. Question to পঢ়িবলৈ শিকাটোৱে মেইন বস্তু. Question to যেতিয়া পঢ়িবলৈ শিকিবা solve এনে হৈ যাব. But question to পঢ়িবলৈ শিকা. A particle in a straight line গৈ আছে covers half the distance with a speed of 3 meter per second. Half distance already cover কৰিছে কি 3 meter per second. The other half distance is covered in two equal time interval. First half distance 3 meter per second cover কৰিছে আৰু বাকি half distance দুটা equal time interval cover কৰিছে. এটা 4.5 meter per second cover কৰিছে, এটা অলপ distance যিমান টাইম লাগিছে হিমান টাইমত আৰু ইখিনি distance cover কৰিছে 7.5 meter per second speed. So question to find the average speed of the particle during the motion. Okay, take your time slowly directly. First video class 11 or I hope class 11 er sake first video pohibole laisa direct JEE advanced question ta di disu ekane disu. Actually it is possible ami kisman bostu horu ba nikhiku horu pura amar teaching heritu tenuka nohoy but belek heri guandi to ahi goise ajikali 6 7 or pura pohai di but Delhi seli pura iman student e kyo ID pai because kyotok tenake train kore horu purai. আমার ডাইরেক্ট কি 9 10 লৈ আমি একো কনসেপ্ট না থাকে ডাইরেক্টলি খুদিছো ই মই ফ্রেন্ডলি কৈছো একো কনসেপ্ট না থাকে তোমালোকৰ নপঢ়াই তেনেকে দেন 11 ত আহি ডাইরেক্ট মাথা গৰম হৈ যায় টান লাগে ফিজিক্স তো ম্যাথছ টান হৈ যায় কেমিস্ট্রি টান হৈ যায় বাট ইট ইজ পসিবল. তো a particular straight line covers half the distance with speed 3 meter per second and the other half distance is covered in two equal time interval with a speed of 4.5 and 7.5 meter per second respectively. Mane A B C ধৰিলা ই half distance cover কৰিছে ধৰিলা x distance cover কৰিছে কিমান স্পিডত 3 meter per second স্পিডত. next যেটো distance আছিল x distance সেইখিনি কিন্তু কভার কৰিছে কি দুটা ইকুয়াল টাইম ইন্টারভেলত এটা স্পিড দি আছে 4.5 এটা স্পিড দি আছে 7.5 সেকেন্ড হ্যাঁ তো 7.5 সেকেন্ড অলপ গৈছে 4.5 স্পিডত. সো ধৰি লোৱা ইমান মান গৈছে 4.5 মিটাৰ পাৰ সেকেন্ড স্পিডত আৰু ইয়াৰ পৰা ইয়ালৈ গৈছে 7.5 মিটাৰ পাৰ সেকেন্ড স্পিডত. বাট এটা কথা তোমাক কৈ দিছে এটো পয়েন্ট লৈ লোৱা ডি বি টু ডি যাওঁতে যিমান টাইম লৈছে ডি পৰা সি লৈ যাওঁতে সিমানে টাইম লৈছে. কোৱেশ্চনটো চোৱা টোটাল ডিসটেন্সৰ হাফ কভাৰ কৰিছে 3 মিটাৰ পাৰ সেকেন্ডত. নেক্সট হাফ ডিসটেন্স এনেকে কভাৰ কৰিছে দুটা ইকুৱেল ইন্টাৰভেল টাইমত. ফাৰ্স্ট ইন্টাৰভেলত স্পিড আছিল 4.5 মিটাৰ পাৰ সেকেন্ড, নেক্সট ইন্টাৰভেলত টাইম স্পিড আছে 7.5 মিটাৰ পাৰ সেকেন্ড. সো দিস ইজ দা কমপ্লিট ডায়াগ্ৰাম. Clear? Okay. So now we are going to solve this question. ঠিক আছে উলিয়াব দিছিলে কি এভারেজ স্পিডৰ ফৰ্মুলা কি টোটাল ডিসটেন্স বাই টাইম টেকেন. টোটাল ডিসটেন্স কিমান কভাৰ কৰিছে ইয়াৰ পৰা ইয়ালৈ কিমান কভাৰ কৰিছে x ডিসটেন্স কভাৰ কৰিছে আৰু ইয়াৰ পৰা ইয়ালৈ অলপ ই কৈছে অলপ ই কৈছে বাট এজ এ হল কিমান ডিসটেন্স কভাৰ কৰিছে x ডিসটেন্সে কভাৰ কৰিছে না ৰাইট. তো ইয়াৰ পৰা ইয়ালৈ এ পৰা বি লৈ যাওঁতে টাইমটো লৈ লোৱা t1 ইয়াকো লৈ লোৱা t2 ইয়াকো লৈ লোৱা t3 বাট t2 ইজ ইকুৱেল টু t3. সো ডাইৰেক্ট তুমি t2 লৈ ল'ব পাৰা নো প্ৰবলেম ইকুৱেল ইন্টাৰভেল বুলি কৈছে না. তো টাইম লাগিছে কিমান তোমাৰ
ইয়াৰ পৰা ইয়ালৈ যাওঁতে t1 ইয়াৰ পৰা ইয়ালৈ এইখনলৈ যাওঁতে t2 টাইম লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতেও t2 টাইম লাগিছে বা t3 লিখি থৈ দিয়াচোন ফাৰ্ষ্টতে সো ফাৰ্ষ্ট লাগিছে a ৰ পৰা b লৈ যাওঁতে t1 টাইম b ৰ পৰা d লৈ যাওঁতে t2 টাইম এণ্ড d ৰ পৰা c লৈ যাওঁতে t3 টাইম আৰু ইয়াত লিখি থৈ দিয়া t2 is equal to t3 সো ইয়াৰ পৰা আমি লিখিব পাৰো twice x by t1 plus twice of t2 পাৰা লিখিব ওকে সো নেক্সট আমি এতিয়া অলপ অপাৰেশন কৰিব লাগিব এই অপচন কিটা মনত ৰাখি থৈ দিয়া হা 4 5 a b এই অপচন কিটা মনত ৰাখি থৈ দিয়া সো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি অলপ অপাৰেশন কৰিব লাগিব অপাৰেশনটো কি আমি t1 ৰ ভ্যালু উলিয়াব লাগিব সো সোৱা a পৰা b লৈ কিমান ডিসটেন্স কভাৰ কৰিছে x স্পিড কিমান 3 মিটাৰ পাৰ সেকেন্ড t1 সো কিমান লিখিব পাৰা স্পিড ইকুৱেল টু কি হয় 3 মিটাৰ পাৰ সেকেন্ড ইকুৱেল টু ডিসটেন্স বাই টাইম ডিসটেন্স কিমান গৈছে x ডিসটেন্স গৈছে কিমান টাইমত t1 ত সো ইয়াৰ পৰা তুমি কি লিখিব পাৰা t1 is equal to x by 3 পাৰা লিখিব দেন আমাক লিখিব লাগে এতিয়া t2 আৰু t3 লিখিব লাগে t2 আহি গ'ল অলৰেডি ওকে সো নেক্সট আমি এতিয়া সেইটো সলভ কৰিব যোৱাৰ আগতে এটা বস্তু মন কৰিব পাৰা তুমি সো b পৰা d লৈ তুমি এটা ডিসটেন্স অফ y বুলি মানি ল'ব পাৰা নে সো b পৰা c লৈ কিমান হয় x সো b পৰা d লৈ ডিসটেন্স অফ যদি তুমি y বুলি মানি লোৱা তো d পৰা c লৈ ডিসটেন্স কিমান হৈ গ'ল x - y হৈ গ'ল নে বাৰু b ৰ পৰা d লৈ যদি y হয় d ৰ পৰা c লৈ x - y হৈ গ'ল নে বিকজ এজ এ হোল ডিসটেন্স হৈ যায় তোমাৰ x okay so now for এখিনি আছিল for a to b এটো আমি এটা লিখিব গৈছো for b to d for b to d স্পিড কিমান 4.5 মিটাৰ পাৰ সেকেন্ড কিমান ডিসটেন্স কভাৰ কৰিছে y ডিসটেন্স কভাৰ কৰিছে কিমান টাইমত t2 টাইমত স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম t2 টাইমত ইমান ডিসটেন্স কভাৰ কৰিছে ইকুৱেশ্যন দি লোৱা 1 again for d to c স্পিড কিমান 7.5 মিটাৰ পাৰ সেকেন্ড কিমান ডিসটেন্স কভাৰ কৰিছে x - y কিমান টাইমত again same time interval na t2 pala so tetia ei equation to tumi alo bhalke likhibo para na tumi ki likhibo para 4.5 t2 is equal to y likhibo para aru ei equation to tumi ki boli likhibo para ei equation to tumi ki likhibo para 7.5 t2 is equal to x - y boli likhibo para etu equation number 2 আমাৰ মেইন গোল তো হয় আলটিমেটলি আমি y টু গাইব কৰিব লাগে y টু আমি এক্সট্ৰাকে ধৰি লৈছো ন y টু আমি জাস্ট গাইব কৰিব লাগে গাইব কৰিলা সো ইকুৱেশ্যন 1 প্লাস ইকুৱেশ্যন 2 যদি কৰা সো কিমান হৈ যাব 4.5 t2 প্লাস 7.5 t2 কিমান হৈ যাব 12 t2 will be equal to y minus y cancel যাব x সো ইয়াৰ পৰা তুমি পাই যাবা t2 will be equal to how much x by 12 you got it man you got everything you got t1 you got t2 just eta value put kori dia so ekhinde korisu dei ekhinde korisu dunia ke simple ke to soa twice x by t1 er value kiman x by 3 plus twice of t2 value kiman x by 12 okay man just t1 t2 উলিয়াই লৈছো ইয়াৰ পৰা nothing else so ইয়াৰ পৰা এটো কিমান গ'ল 6 গ'ল so কিমান থাকিল twice x by x by 3 plus x by 6 twice x by LCM লৈ লোৱা 6 so কিমান গ'ল 3 2 6 2x plus x so ইয়াৰ পৰা কিমান